আমি সকলোৱে ৰবি শৰ্মাক এজ এ পলিটিচিয়ান দেখিম নে? I don't think because that is one হেৰি caliber that I don't have. মোৰ একেবাৰে নাই সেইটো বস্তু. I cannot. মই নোৱাৰো তেনেকুৱা কাম কৰিব because I'm very straightforward. মই কথা সলনি নকৰোঁ. তাৰ সময়ত আপুনি ইউথৰখিনি দেখিলে যে বহুতখিনি আপোনাৰ বৰ্তমান মানে কাপৰ মন্তব্যটো হৈ থাকে যিটো আছে সেইটোৱে মই অলপ আগতে কৈছোঁ মোৰ কোনো চেঞ্জ নাই. আপোনাৰ কলেজ টাইমত কিমান ক্ৰাছ আছিল আপোনাৰ ওপৰত কিমানে ক্ৰাছ কৰিছিল সেইটো ভাবিছিল সেইটোতো তেওঁলোকেই জানিব আপুনি গম পাইছিল ন যে এই মোক ভাল পায় বা এই অনেষ্টলি কৈছো দেই মই এইটো মানে সুধিব বিচাৰিছো কাৰণ আপোনাক মই সৰুৰ পৰাই মানে আপোনাৰ আপুনি মানুহ কেনেকে চিনো হয় মানুহ কিয় চিনিব লাগে মানুহটো চিনাৰ দৰকাৰে নাই অৰ্থাৎ দাদা এতিয়া আপুনি যিটো সেইটো কথা মই আপোনাক সুধিব বিচাৰিছো যে এতিয়া আমি এটা ফাৰ্ষ্ট শ্বুট কৰিছিলো যতীন্দাৰ লগত যতীন্দাৰ মানে আপোনাৰ ৰাঘৱৰ মুভিৰ প্ৰমোশ্যন চলি আছিলে তেতিয়া মানে আফটাৰ মুভি ৰিলিজ হোৱাৰ পিছত আমি সকলোৱে জানো এটা মানে ক'ব গ'লে ষড়যন্ত্ৰ টাইপে চলাইছিল তেখেতৰ আগেইনষ্টত যে মানে মুভিটো ষড়যন্ত্ৰ বুলি ক'লা ন ষড়যন্ত্ৰ কেইজন মানুহে কৰিব ষড়যন্ত্ৰ তোমাৰ 10% মানুহে কৰিব আমি অমিতাভ বচ্চনৰ কাৰণে চিনেমা চাব যেতিয়া গৈছো মই এখন খুদা গাৱা পিঠিত লাঠি খুব খাইছো পুলিচৰ ফটফৰাই আছে পিঠি এনেকে আওজি বহিব পৰা নাই এনেকে বহি আছো নতুন প্ৰজন্ম আহি মানে বহুত ইণ্টাৰেষ্টেড হৈ পৰিছে গোটেই মুভি ৱৰ্ল্ডটোত মানে গোটেই চিনেমা ৱৰ্ল্ডখন আৰু অসমৰ আমি বেছিকৈ দেখিবলৈ পাইছোঁ এতিয়া তো উঠি অহা যোনবিলাক নৱপ্ৰজন্ম আছে যোনবিলাকে ধৰক এক্ট্ৰেছ হ'ব বিচাৰিছে আপুনি মানে কি অবজাৰ্ভ কৰিছে যাতে মানে ধৰক যোনবিলাক উঠি অহা এক্ট্ৰেছবিলাক হয় লং টাৰ্ম সিহঁতে ক'ত ফ'কাছ কৰিব লাগে আৰু আপোনালোকে ধৰক কি ভুল দেখিছে মানে যোনবিলাক মুভিও ৰিলিজ কৰিছে তাহাঁতে যে আজি মই কৈছোঁ যে কা আন্দোলনৰ সময়ত আগলৈকে মই ভাবি আছিলোঁ যে এই জেনেৰেশ্যনটো অকল মোবাইল পিটিকি থাকে তাৰপিছত দেখিলোঁ তেওঁলোক কা আন্দোলনতো সক্ৰিয় আমাৰ জেনেৰেশ্যনৰ এক্টৰখিনিয়ে আমি ছিনিয়ৰ এজন লগ পালে পটককৈ তেওঁৰ আগত চিগাৰেট এটা জ্বলাই নিদিওঁ আমাৰ মোৰ 52 বছৰ হ'ল এতিয়াও আমি পাৰ্মিশ্যন লওঁ আপুনি এটা ষ্টেটমেণ্ট দিছিলে বহুত আগতে আপুনি দিছিলে যে অসমৰ ইউথে মানে কেৰম খেলি থাকিলে বা বিভিন্ন ধৰণৰ টাইম সেইটো ৰিজনটো মানে আপুনি মানে কোনটো ৱেৰে সেই বস্তুটো চাই মানে ধৰক নহয় মোৰ কথা যে কেৰম খেলিলে মই বেয়া নাপাওঁ মই যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ তাৰপিছত এনেকুৱা এটা মূৰত প্ৰেছাৰ আহিল যে এতিয়া মই ঘৰৰ দায়িত্ব ল'ব লাগে এতিয়া মই ঘৰৰ দায়িত্ব ল'ব লাগে ফলত 1200 টকীয়া চাকৰি এটা কৰিলোঁ আপুনি ভাবেনে লাইক আপুনি যেতিয়া মানে ৰঘুপতি ছাকচেছ বা যেতিয়া আপুনি এখন মুভি যেতিয়া কৰিলে বহুত ছাকচেছ পালে তেতিয়া ধৰক যেতিয়া আপুনি জাৰ্ণিটোলৈ গৈ আছিলে বা মুভি জাৰ্ণিটো আপুনি যে কৰি গৈ আছিলে তেতিয়া ধৰক কিছুমানে ছাপোৰ্ট কৰিছে কিছুমানে আমাক ছাপোৰ্ট কৰা নাই সেই জাৰ্ণিটোত ক্ল'জ মানুহখিনিৰ কথা কৈছোঁ দেই তো ধৰক তেতিয়া যেতিয়া ছাকচেছ হৈ গ'ল মুভিখন তেতিয়াতো আপোনাৰ ওচৰত চবেই আহি গ'ল সেই মানুহখিনি চ' আপুনি সেই বস্তুটো কেনে কি চলি আছে বৰ্তমান আপুনি সেইটো কওক ৰুদ্ৰ চলি আছে শ্বুটিং চলি আছে বাপেকৰ দায়িত্ব চলি আছে আৰু বাকী নিজৰ প্ৰতি দায়িত্ব চলি আছে আপোনাৰ ৰিচেণ্টলি এইটো ঘটনাটো কি হ'ল কওকচোন আপুনি যে মানে শ্বুট কৰি থাকোঁতে শ্বুট একচুৱেলি হেৰি আমাৰ একশ্যন ছিকুৱেঞ্চ চলি আছিলে ৰুদ্ৰৰ আৰু তাতে মানে এটা ছিকুৱেঞ্চ আছিলে য'ত মানে গুলি এফেক্টছবিলাক লগাই থোৱা আছিলে একুৱেৰিয়াম এটাত লগোৱা আছিলে সেইটো মানে মই আঁতৰি যোৱাৰ পাছত ফুটিব লাগিছিলে কিন্তু ফৰ চাম ৰিজন আনফৰ্চুনেটলি হয়তো কাৰোবাৰ মেনুৱেল মিষ্টেক হ'ব পাৰে বা হয়তো নিজে শ্বৰ্ট চাৰ্কিটো হৈ যায় কেতিয়াবা গতিকে তেনেকুৱা এটা হোৱাৰ কাৰণে মোৰ মুখতে ফাটি গ'ল বস্তুটো মানে চ' মুখত ফাটি যোৱাৰ কাৰণে গ্লাছৰ স্প্লিণ্টাৰ 5টা সোমাল গতিকে এটা স্প্লিণ্টাৰ 2 চেণ্টিমিটাৰ 2.5 চেণ্টিমিটাৰ 1.5 চেণ্টিমিটাৰ গতিকে সেইবিলাক মানে সোমাই গ'ল কাৰণে ব্লিডিং হৈ গ'ল চকুটো বাচিলে অলপত চকুটো মানে প্ৰায় 2 চেণ্টিমিটাৰ মানত বাচিছে এটা ইয়াতে হৈছে একদম ইয়াত গতিকে এই কাপোৰৰ ওপৰত লাগিছে চোৱা এইটো তুমি এতিয়াও দাগ যোৱাই নাই আজি 3 দিন হ'ল এটা টি চাৰ্ট এটা শাৰ্টৰ ওপৰত এইটো ইম্পেক্ট গ্লাছৰ ফ্ৰেগমেণ্টৰ গতিকে ইটছ এ গুড ইম্পেক্ট কিন্তু মই শ্বৰ্টটো কমপ্লিট কৰিলোঁ আই এম অলৱেজ ষ্ট্ৰং ভগৱানে মানুহক বনাইছে বহুত ষ্ট্ৰংকে ন
উই ৰিজেনাৰেট তাতকে আৰু ডাঙৰ ষ্ট্ৰেংথ কি হ'ব পাৰে আমাক কাটিলে লগে লগে ভাল হৈ যায় চটকে ফানি মানে ইনসিডেন্ট মোক কৈছে আপোনাক সিদিনাখনে আপোনাক লগ ধৰিছো আমি নহয় জানো লগ ধৰি পেলাই শ্বুটটোৰ কথা পাতিবলৈ এনে আপোনাক কনচেপ্টখিনি বুজালো তাৰপিছত লগলৈ নিউজটো পালো যে ৰবিদাই নো মই চক খাই গলো তাৰপিছত মই লগলৈ আপোনাৰ কলটো পোৱা নাছিলো এনেকে ছেটৰ এজন মানুহ আছিলে তেখেতক কল কৰি তেখেতে ক'লে যে একো চিৰিয়াছ হোৱা নাই মানে মিডিয়াত এনেকুৱাকে কোৱা হ'ল যে মানে বহুত চিৰিয়াছ হৈ আছে একদম চক চিৰিয়াছ মানে একচুৱেলি চিৰিয়াছ এই চাব গ'লে মানে ইফ ইউ লুক এট ইট দিছ ৱে যে এইটো শাৰ্প মানে স্প্লিণ্টাৰ যদি মোৰ 1 সেন্টিমিটাৰ এফালে আহিলে হয় তেতিয়া চাগে মোৰ চকুটো গ'ল হয় কাৰণ নৰ্মেল স্কিনত যদি সি যদি 2.5 সেন্টিমিটাৰ পেনিট্ৰেট কৰিছে এটা শাৰ্প নেল সেইটো চকুত লগা হ'লে সি আৰু বহুত সোমাই গ'ল ভিতৰত তো ইট উড হেভ প্ৰবাবলি ডেষ্ট্ৰয়ড মাই আই চকু এটা নষ্ট হোৱাৰ লগে লগে মোৰ একচন কেৰিয়াৰ শেষ তাৰপিছত যদি আজি শাৰ্প নেল কেইটা যদি চিধাই চিধাই চুৰি সোমোৱাৰ নিচিনা নোসোমাই যদি বহলকে মাৰিলে হয় তেতিয়াও মোৰ মুখখন বেয়া কৰি পেলালে হয় যদি ফেচিয়েল নাৰ্ভ ক'ৰবাত ড্যামেজ হল হয় যিবিলাক নাৰ্ভ আমাৰ এক্সপ্ৰেছনৰ কাৰণে ৰেসপন্সিবল এটা চাগে মোৰ পাৰ্শিয়াল ক'বাত ফেসত প্যাৰালাইসিস থাকিব পাৰিলে হয় মানে আপুনি ইমান ৰিস্ক লৈছে সো দিস ওয়াজ সিৰিয়াস একচুয়ালি মানে ইট এন্ডেড ওয়েল একো নহল কাৰণে ইট ইজ ওকে কিন্তু ইট ওয়াজ সিৰিয়াস এতিয়া মই মানে থ্যাঙ্কফুলি এটা তোমাৰ এই হেৰিটোত মই কথা ক'বলৈ চান্স পালো কাৰণে কৈছো যে সোশ্যাল মিডিয়াটো কোনোবাই ইমান মানুহখিনি মানে ধৰ 90% মানুহ বা 99% মানুহে দে ওয়াৰ sympathetic towards me যে নাই ঠিক আছে ৰবিদা সৰি ৰবিদা ইমান আপুনি দুখ পালে আমাৰ বিৰাট বেয়া লাগিছে মনটো আপুনি প্লিজ নিজৰ কেয়াৰ ল'ব ভালে ৰাখিব আপুনি বহুত পজিটিভ তাৰে মানে এটা বা দুটা মেছেজ এনেকুৱাও আছে মানে মই কৈ দিব বিচাৰিছো মানে সেই মানুহজনৰ উদ্দেশ্যে ক'ব বিচাৰিছো যে তেওঁ কৈছে যে আমি খেতিয়ক আমাৰ এনেকুৱা কিমান ভৰি কাটিয়ে থাকে কিন্তু ভৰি কাটাটো এটা বেলেগ বস্তু এজন খেতিয়কৰ আৰু এজন এক্টৰৰ যিয়ে ফেচটোৰ ওপৰত ডিপেণ্ড কৰি তাৰ ব্যৱসায়টো চলি আছে যাৰ ঘৰৰ ভাতমুঠি আহি আছে সেই মানুহটোৱে ফেচত দুপোৱাটো আৰু বহুত বেলেগ কথা গতিকে সেই কথাটো আচলতে তেওঁ ইমান হয়তো ব্যক্তিগতভাৱে কিবা কাৰণে মোক বেয়াও পাব পাৰে কিন্তু বাট দিছ ইজ নট লজিকেল তাৰমানে এইটো সদায় মানুহে মই সদায় এইটো কথা কৈ আহিছো আজি এইটো ইণ্টাৰভিউতে নহয় যে ইউ শুড ৰেচপেক্ট এভৰিৱান আমি আটাইৰে কামটো সন্মান কৰিব লাগে কিয় কাৰণ খেতিয়কজনৰ পেইন বা অসুবিধাটো তেওঁৰ কষ্টটো আমি বুজি পাওঁ আৰু বুজিবলৈ চেষ্টা কৰো যেতিয়া আমাৰ শ্বুটিং নহয় কেতিয়াবা বৰষুণ দি দিয়ে মই সদায় কওঁ যে আমাৰ বেয়া হৈছে কি হৈছে কোনোবা এজন খেতিয়কৰ ক'ৰবাত ভাল হৈছে সেই কথাটো সেই চিন্তাধাৰাটো আচলতে মই বিচাৰো যে অসমৰ প্ৰতিজন মানুহৰ মনত থাকক কাৰণ আজি খুশৱন্ত সিঙৰ নিচিনা ৰাইটাৰ্ছ ইমান ইণ্টাৰনেশ্যনেল লেভেলৰ ৰাইটাৰ্ছ তেওঁলোকে চিনি পায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকক চিনি পায় তেওঁলোকৰ নিচিনা ৰাইটাৰে কৈ গৈছে যে অসমখন এনেকুৱা এখন জেগা য'ত মানুহবোৰ ইমান অতিথিপৰায়ণ ইমান খোলা অন্তৰেৰে তাৰ লগত কথা পাতে ইমান আপোন হৈ পৰে অতি কম সময়ৰ ভিতৰত তেনেকুৱা এখন অসমৰ নাম থকাৰ পাছত এনেকুৱা ধৰণৰ দুই এটা মন্তব্যই মোক আঘাত অন্য ধৰণে নকৰে এটা কথাতে আঘাত কৰে যে এই মানুহবোৰে চিন্তাটো কিয় নকৰে আজি এই চিন্তাৰ অভাৱৰ কাৰণেই কেতিয়াবা এজন ভুল মানুহ পাৱাৰত বহি কাম কৰি থাকে আমি সহ্য কৰি থাকিবলগীয়া এই আণ্ডাৰষ্টেণ্ডিং এই বুজাবুজিটো নথকাৰ বাবেই কত অসুবিধা হৈ গৈছে মানুহৰ জীৱনত আপুনি এটা ষ্টেটমেণ্ট দিছিলে বহুত আগতে আপুনি দিছিলে যে অসমৰ ইউথে মানে কেৰাম খেলি থাকিলে বা বিভিন্ন ধৰণৰ টাইম সেইটো ৰিজনটো মানে আপুনি মানে কোনটো ৱেৰে সেই বস্তুটো চাই মানে ধৰক নহয় মোৰ কথা যে কেৰাম খেলিলে মই বেয়া নাপাওঁ কিন্তু কেৰাম খেলি যে সময় নষ্ট কৰে যিখিনি সময়ত তেওঁ কাম কৰিব লাগে তেওঁ যিখিনি সময়ত এতিয়া মই মোৰ কথা কৈছো মই যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলো তাৰপিছত এনেকুৱা এটা মূৰত প্ৰেছাৰ আহিল যে এতিয়া মই ঘৰৰ দায়িত্ব ল'ব লাগে ফলত 1200 টকীয়া চাকৰি এটা কৰি মই নিজৰ খৰচটো নিজৰটো উলিয়াওৱেই আৰু অলপ পাৰিলে দেউতাক ক'ৰবাত 1000 টকা এটা বা 500 টকা এটা দিওঁ যে ভাইটিৰ পঢ়াত যাতে সুবিধা হয় এই যে মনোভাৱটো 500 টকাৰ দেউতাৰ একো নহয় মই জানো কিন্তু মোৰ যে মনোভাৱটো সি মোক তেতিয়াৰ পৰাই কামৰ প্ৰতি আগ্ৰহী কৰি তুলিলে মই বিচাৰো যে মানুহখিনিয়ে নিজৰ সময় মূল্যটো বুজক এতিয়া আজি তুমি কেইদিন হ'ল মোৰ লগত লাগি আজি ইণ্টাৰভিউটো আমাৰ হ'ল আজি 3 দিন আগতে প্লান কৰিও আমি নোৱাৰিলো আৰু মোৰ ব্যস্ততাটো তুমি চোৱা মানে মানুহে বিশ্বাস নকৰিব ক'লে মই দুটা বেগ লৈ ওলাইছো এটা বেগত মোৰ শ্বুটিঙৰ বস্তু যিখিনি আছে গান চান্স কি লাগে সেইবিলাক আছে আৰু এটাত মোৰ জিমৰ বস্তুখিনি আছে মই সৰু গাড়ীখন লৈ ওলাইছো যাতে মোৰ জামত মই বেছি সময় নফচো মই ড্ৰাইভাৰটো নিয়া নাই কাৰণ ড্ৰাইভাৰটো এটা মানুহ নহয় জানো সি দিনটো এনেই মই লেবেল দিব লাগে কাৰণে সি মোৰ লগত দিনটো তাতে বহি থাকিব মোক দৰ্জা খুলি দিব সেইটো মই নিবিচাৰো মই তাৰ সময়টো অপচয় কৰা নাই মই তাক দৰমহা দি আছো কিন্তু তথাপিও মই তাৰ সময়টো অপচয় কৰা নাই মই তাক কৈছো তই কামত লাগ তই সিটো কৰ মোৰ এইখন গাড়ী পঠিয়াব লাগে যা আহি ঘৰত ৰেষ্ট ল তই ৰেষ্ট লোৱাটো মোৰ কাৰণে কাম সি ভালে থাকিলে মোৰ কাম নহ'ব জানো সি ৰেষ্ট ল'ব আহি তাৰপিছত সি 4:30 বজাত ল'ৰা ছোৱালীক কাৰাটে ক্লাছ লৈ যাব মোৰ যদি ঘৰত কিবা এটা ইমাৰ্জেঞ্চি হয় মই যে নাই
সেইখিনি সময়ত সি গাড়ীখন লৈ দৌৰিবলৈ এটা মানুহ থাকিব গতিকে দিছ ইজ হাউ ইউ মেনেজ থিংছ এই যে আমি অদৰকাৰী কিছুমান কাম কৰোঁ এনে এটা মানুহ যে সমাজখনত তাৰ দৰকাৰ নাই তথাপিও সি এটা PSO লৈ ঘূৰি ফুৰিছে এজ এ ষ্টেটাছ চিম্বল এইটো বহুত কি ক'ব লাইক কি ভাবি পেলাই মানে এইটো নহয় তেওঁলোকে ভাবে দিছ ইজ এ ষ্টেটাছ চিম্বল যে মোৰ আই এম এ ভেৰি ইম্পৰ্টেণ্ট পাৰ্চন হু ৰিকুৱায়াৰ্ছ এ PSO এতিয়া মই কথা কৈছোঁ যে আমাৰ অলৰেডি আমাৰ পুলিচৰ মানুহখিনি জানিব মই এতিয়া যেতিয়া when I'm talking now they will understand আমাৰ অলৰেডি ফৰ্চ কম আছে এখন থানাত মানুহেই নাথাকে আজি FIR লিখিবলৈ থানা এখনলৈ গ'লে পুলিচ এজন নাথাকে তাত তেওঁ বেচাৰা উপায় নাই তেওঁ কামত দৌৰিব লাগে ৰাতিপুৱাৰ পৰা আবেলিলৈকে ডিউটি কৰিবলৈ কোনো শিফ্ট নাই কোনো টাইমিং নাই ডিউটিৰ ইটছ বিকজ উই হেভ লেছ পিপল ইন দ্য ফৰ্চ এতিয়া ইমান কম মানুহ লোৱাৰ পাছত যদি কোনোবা এজন মানুহে এনেই ষ্টেটাছ চিম্বলৰ কাৰণে এজন PSO নি মুখত বহুৱাই থৈ দিয়ে ইট ইজ আ শেমফুল থিং আপুনি মানে অলপমান এতিয়া আপুনি বুলি মানে বহুতে ফিল কৰে এইটো যে সাধাৰণ জনতা চাগে ফিল কৰে যে কিহৰ দৰকাৰ মানে ইমান দৰকাৰ আৰু বিশেষকৈ স্পেচিয়েলি when I am a person মই এনেকুৱা এজন মানুহ যি বিখ্যাত কাৰণ মোক মানুহে ভাল পায় মোক চবে ভালে পায় আৰু বাকি তো ওপৰলৈ ৰাখিলে আপোনাৰ ৰঘুপতি সাকসেছৰ পিছত মানে আপুনি কেনেকুৱা ফিল কৰিছিল বিকজ বহুত ধুনীয়াকৈ মানে believe me there was nothing in me একো নাই আজিলৈকে I am still not feeling it একো মই ফিল কৰা নাই কি ৰঘুপতি সাকসেছটো কি বদলাই দিলে মই এতিয়াও ভাত খাই আছো মই এতিয়াও জিম গৈ আছো মই এতিয়াও কাম কৰি আছো I am still a labor মই কাম নকৰিলে ঘৰত পইচা নাহে মই বহি এইটো কৰ সেইটো কৰ কৈ থাকিলে নহ'ব মই নিজে কাম কৰিব লাগিব I have to fight I have to dance I have to act এই গৰমখনত দুটা গৰম কাপোৰ পিন্ধি লৈ roadot তাত shoot কৰি আছো so nothing has changed it's just that responsibility বহুত বাঢ়ি গ'ল কাৰণ এতিয়া see people are expecting এতিয়া মানুহখিনি মই নিজে এটা টাৰ্গেট সেট কৰি দিলো মানুহৰ কাৰণে যে এটলিষ্ট আপুনি যি চিনেমা বনাইতে ৰঘুপতিৰ ওপৰত হ'ব লাগিব এতিয়া মোৰটো আৰু পৰিলে প্ৰেছাৰ বেলেগেতো কৰিবও পাৰে চেষ্টা কৰি নোৱাৰিবও পাৰে ফেইলিয়াৰটো মাফো কৰি দিব মানুহে মোৰটো মাফি নাই তই নিজে ইয়াত সেট কৰিছিল নেক্সট তাৰ ওপৰত মাৰিবই লাগিব তই নহ'লে ইউ আৰ ডিসকোৱালিফাইড গতিকে আই এম আণ্ডাৰ দ্যাট প্ৰেছাৰ মানে ইউ আৰ also ready to handle the failure apuni failure handle of course without failure handle nokorile ta manu sportsman keneke hobo if you cannot handle failure if you cannot handle losses no hobo no life is all about moving on and lowest point working harder in the future lowest point kiti asile like no lowest point every point was the highest at that point at that point of time that was the highest no low points okay low points to tite hobo jeta when I did not work hard and I fell down মই কেতিয়াবা বলে মই আগতে মই 56% পাইছিলো এতিয়া 52% পাইছো তেতিয়া ইট ওয়াজ এ লো পইণ্ট মোৰ সদায় 51 52 52.5 52.1 এনেকে বাঢ়ি গৈ আছে না daily apni it's a graph which is going up so no low points ever achieve কৰাৰ পাছত I have not lost anything আপুনি ভাবে না লাইক আপুনি যেটা মানে ৰঘুপতি সাকসেছ বা যেটা আপুনি এখন মুভি যেটা কৰিলে বহুত সাকসেছ পালে এটা ধৰক যেটা আপুনি জাৰ্নিটোলে গৈ আছিলে বা মুভি জাৰ্নিটো আপুনি যে কৰি গৈ আছিলে এটা ধৰক কিছুমানে সাপোৰ্ট কৰিছে কিছুমানে আমাক সাপোৰ্ট কৰা নাই সেই জাৰ্নিটো ক্লোজ মানুহখিনি কথা কৈছো দেই আপোনাৰ যোন ক্লোজ আছিলে বা মানে অলপমান আৰু তো ধৰক এতিয়া যেটা সাকসেছ হৈ গ'ল মুভিখন তেতিয়াতো আপোনাৰ সবে আহি গ'ল সেই মানুহখিনি সো আপুনি সেই বস্তুটো কেনেকৈ চাই কাৰণ I feel generally এটো সবৰ লাইফত এবাৰ আহে মানে সবৰ লাইফত আহে বস্তু এটো আপুনি যেটা কেনে ডিল কৰে সেই মানুহজনে যেটা বেলেগ এটা ভাৰ্জন দেখি পালে আপুনি just because you are famous or just because you are popular so এটো ওপৰত কি ক'ব বিচাৰে no see it's everything depends on how you deal with a problem why do we go to the doctor because we want to get it manually diagnosed আমাৰ অসুখ কি হৈছে এটো ডক্টৰ জনে নিজে হাতেৰে লাৰি পিটিকি চকুৰে চাই তেওঁ আমাক ক'ব যে আপোনাৰ অমুক বেমাৰ হৈছে বেমাৰ হোৱাৰ পিছত ঔষধটো আমি ইন্টাৰনেটতো পাই যাওঁ হয় নহয় so everything depends on how you see it how you think about it মোৰ কথা হৈছে মানুহ সাকসেছৰ ওচৰত আহে সাকসেছৰ পৰা নাথাকিলে ফেইলিয়ৰ পৰা পলাই isn't that nature it is natural it is nature মই তেওঁলোকক কি ব্লেম কৰিম আমি গ্ৰেভিটেশনাল পুল আছে কাৰণে বটলটোৰ পানীখিনি আমি এনেকে দিলে এফালে গুচি যায় এনেকে দিলে এফালে গুচি যায় that nature তাত আৰু কি কথা পাতিবলগীয়া আছে we all know it it's all about DDC when I work মই যেটা গাড়ী চলাও মই যেটা কাম কৰো for example when I'm driving মই বেলেগৰ ওপৰত ডিপেন্ড কৰি নচলাও যে হি আহি আছে ফুল স্পিড তাৰ ব্ৰেক আছে এখানে মই আগে দি ঘূৰাই দিম হি ব্ৰেক মাৰি দিব মই তাৰ ওপৰত নচলাও মই তাক যাবলৈ দিও তাৰ পিছত ঘূৰো it's always safe মই I am not dependent on anyone মোৰ বিষয়ে কোনোবাই ভাল লিখিলেও মই নপঢ়ো গতিকে বেয়া লিখিলেও মোৰ এফেক্ট নপৰে মানে ইউৰ পুৰা আপুনি নিউট্ৰেল হৈ থাকে মই নিউট্ৰেল আৰু মই নিজৰ ভিতৰত I am busy working I am a 52-year-old man and I'm working every day but I'm working every day I wake up in the morning শুই উঠি বিছনাতে stretch কৰো I thank God যে মই বাচি আছো মোৰ ভৰি হাত কাম কৰি আছে I can talk I can laugh I can see my kids sleeping মোৰ ল'ৰা ছোৱালী কেইটা শুই আছে
মই আই এম হেপী এবাউট ইট চ' আই ষ্টাৰ্ট মাই ডে উইথ দেট এণ্ড দেন তাৰপিছত দিনটো মোৰ কাম চলি থাকে এই অমুক এইটো তমুক এই অমুক আনি দিয়ে এইটো আছে গানটো আপুনি কি কৰিলে ৰেডি হৈ যাবনে সময়ত মই উঠিলো খালো খাওঁতে মোৰ ইমান সময় লাগে মই এনজয় মাই ইটিং টাইম উঠিয়ে জিঞ্জাৰ ৱাটাৰ ললো অলপমান ফ্ৰুটছ ললো অলপমান অলপ সময় ৰলো 20 minutes আধা ৰুটি বা কিবা এটা ললো লৈ চাহ একাপ খালো খাই বঢ়িয়াকে উঠি গলো ৱৰ্কিং আকৌ কাম কৰি আছো দুপৰীয়া এটা সময়ত পটকে কিবা এটা অলপমান ইমানকণমান ভাত দুটামান কণী বইল কৰি দিলে সেয়া খালো অভাৰ হৈ গ'ল আকৌ গলো ছাৰ মই মোৰ ইমান সময় নাই কৰো মাজে মাজে কৰো আজিকালি কৰা হৈছো আগতে নকৰিছিলো আগতে মই বুজি পোৱা নাছিলো হু আই ৱাজ চিটিং কৰি আছিলো মই বুজি পোৱা নাছিলো গতিকে কৰা নাছিলো এতিয়া মই বুজি পাইছো হু আই এম চিটিং গতিকে বডিটোক কেতিয়াবা অলপমান চিট কৰিব পাৰি কৰিলে ভাল হয় তাৰ কাৰণে ঠিক আপুনি এতিয়া যাক চিট কৰিছে এতিয়া চাগে অৱস্থা কেনেকুৱা মানুহটোৰ এণ্ড নাই ইজ ফেণ্টাষ্টিক মোৰ এতিয়া ফিজিক বঢ়িয়া হৈ আছে আৰু মই কনফিডেণ্ট ফিল কৰো আই ফিল লাইট এতিয়া 20 দিনৰ কাৰণে মই ডিটক্সৰ কাৰণে মই কমপ্লিটলি মাছ মাংস বাদ দি থৈছো চ' আই এম অন ভেজ ফুড নাও 20 days আপোনাৰ কলেজ টাইমত কিমান ক্ৰাছ হৈছে আপোনাৰ ওপৰত কিমানে ক্ৰাছ কৰিছিল সেইটো ভাবিছিল সেইটো তেওঁলোকেই জানিব আপুনি গম পাইছিল ন যে এই মোক ভাল পায় বা এই মোক অনেষ্টলি কৈছো দেই মই এইটো মানে সুধিব বিচাৰিছো কাৰণ আপোনাৰ মোৰ সৰুৰ পৰাই মানে আপোনাৰ মানে চাওঁ মানে আপোনাৰ মানে ৱেল মই নাজানো কাৰ কাৰ ক্ৰাছ আছিল কোনে কোনে কিমান মানুহ আছিলে ক্ৰাছ কিন্তু মই এটা কথা জানো যে আজি যে মই এজন কনফিডেণ্ট মানুহ যিয়ে ফ্ৰেমৰ সন্মুখত প্ৰথম দিনৰ পৰাই কনফিডেণ্টলি থিয় হৈছে হাঁহিছে খোজ কাঢ়িছে কাটা চামুচ লৈ খাইছে এই কনফিডেণ্ট মানুহটোৰ পিছফালে কিন্তু তেওঁলোকৰ এই ভাল পোৱাটো আছে কাৰণ দেট গেভ মি কনফিডেন্স দেট গেভ মি দি আণ্ডাৰষ্টেণ্ডিং দেট আই এম somebody who can be appreciated, admired, loved. Pura organic love. Yeah, so that is still there, and I have respect for all of them. Ajiu bahute koi muk log pai that apni more childhood crush asile. I feel so good, যে মানুহখিনি তেনেকে যদি appreciate কৰে, it gives me confidence, fills me with more confidence every day. ধৰক দাদা আপুনি যেটো মানে পাব্লিক লাভৰ মানে হেতু কথাই ক'লে ন মানে সাধাৰণ জনতা ভাল পোৱাটোৱে মানে মেইন কাম হয় ন মেইন কাম মানে তুমি ইভালুৱেট কৰি চোৱা মই when we are working মই কাম কৰি আছো আমি কাম কৰি আছো সেইটো মোৰ কাৰণে কেতিয়াও প্লেজার হ'ব নোৱাৰে ইট ইজ যে বেলেগ কথা যে মই ৰিজাল্টটো চাই খুব ভাল পাওঁ গতিকে তাৰ কাৰণে মই কষ্ট কৰো বাট ইটস নট প্লেজাৰাছ when I'm working it's not pleasure when I'm working মই কাম কৰি আছো it's hard work tough work so when do I enjoy either I have a few drinks in the evening every day and then I'm enjoying মই তিনটা পেগ ললো বিৰাট মজা কৰি আছো এতিয়া আলটো ফালটো কথা কৈছো হাঁহিছো কিবা কৰিছো সেইটো নাই মোৰ লাইফত so what do I enjoy the appreciation of the people মোক যে মানুহ আহে লগ ধৰে কথা পাতে মোক যে কয় যে আপোনাক দাদা ভাল পাওঁ I am soaking everything in I enjoy it এইটো মোৰ entertainment টাইপ গতিকে সেইকাৰণে মই ভাবো যে মানুহৰ লগত সদায় মানুহৰ ৰিলেশ্যন ভাল হ'ব লাগে থাকিব লাগে বিকজ ঘৰত মানুহ আছে মোৰ ঘৰৰ মানুহ ফ্যামিলি গোটেই সব ঘৰত আছে এতিয়া যদি মই মোৰ ঘূৰাই পৰো ফাৰ্ষ্ট পাৰ্সন who will help me is you so ওচৰত থকা মানুহজন বিৰাট ইম্পৰ্টেণ্ট এতিয়া তোমাক 1 লাখ মানুহে মাৰিব আহিলো হাতেৰে ঢুকি পাব কেইটাই পাঁচটাই so এই ওচৰত থকা মানুহকেইটা ইম্পৰ্টেণ্ট তোমাক চুমা খাব আহিলো 1 লাখ মানুহৰ ভিতৰত চুমা খাব পাব এই পাঁচটা মানুহে so those 5 are very important but you have to be in touch with all the people around you so the most আমাৰ এখানে herpetology কয় আগতে যেতিয়া আমি সাপ ধৰু কিবা কৰো তেতিয়া কয় do you know which is the most dangerous snake of all in the world আমি খুদু which কয় যে the one that just bit you এই মাত্ৰ তোমাক যেদালে খালে হেদালে আটাইতকৈ ডেঞ্জারাস সাপ বুলি ভাবিবা এখানে ক্লোজ মানুহখিনি so everything depends on that proximity এই ক্লোজ proximity থাকা মানুহখিনি যেটো সাপৰ কথা ক'লে আপোনাৰ মই এইটো কথা সুধিব বিচাৰিছো আপুনি মানুহ কেনেকৈ চিনো হয় মানুহ কিয় চিনিব লাগে মানুহটো চিনিৰ দৰকাৰ নাই because মই ক'লো না অলপ মই কাৰো ওপৰত ডিপেন্ডেন্ট নহয় everybody is an acquaintance everybody is journey see even I am a villain in somebody's life right কাৰোবাৰ লাইফত মই villain হয় যিটো লৰাই মদ খাই ৰাস্তাত মাতলামি কৰে তাৰ কাৰণে মইও villain ন কাৰণ মই নামি লৈ পেলাই তাক দুটা চৰ দিম or I'll reprimand him or I'll get him in behind bars মই পুলিচৰ ভিতৰত মই পুলিচক কৈ সোমাই দিম ভিতৰত তাৰ এগেইনষ্টত কমপ্লেইন এটা দি দিম so মই তাৰ লাইফত মইও villain so why do I need to judge people মোৰ ওচৰত যি আহিছে মোক যদি ভালকে মাতিছে I am happy বাকি ঘৰৰ মানুহ কথা বেলেগ ন বাকি জাজ কৰিব দৰকাৰ নাই আৰু বাকি বহুত কথা আছে হেবিলাক এতিয়া whenever I have a reason to interact with that person কাবাৰ লগত মই ব্যৱসায় কৰিম তো সেই মানুহজনৰ পইচাৰ ক্ষেত্ৰত ৰেপুটেশনটো কেনেকুৱা জানিবলৈ হলে কিছুমান আছে তৰিকা আমি হেবিলাক এপ্লাই কৰি থাকিবলৈ এটা পাব্লিকলি কৈ দিলে ফৰ্মুলাটো গমে পাই যাব গতিকে ক'ব নোৱাৰি মানে এটাটো ক'ব পাৰে লাইক যে ইউথক হেল্প কৰে আচ্ছা ইউথক হেল্প কৰিব পাৰাকে হয়
প্ৰথম কথা হৈছে মোৰ এটা ডায়লগ আছিলে মই লিখিছিলোঁ সেই ডায়লগটো যদি মানুহে বিশ্বাস কৰে তেতিয়াহ'লে বুজি পাব যে অলৱেজ ট্ৰাষ্ট চামবডি হুজ গ্ৰেটফুল যিটো মানুহ সদায় কৃতজ্ঞ হৈ থাকে কাৰোবাৰ ওচৰত যিয়ে সদায় তুমি যদি তাক কোৱা যে তোমাৰ ইমান ধুনীয়া বডি সি ক'ব যে মই আই অ' দিছ টু মাই ফাদাৰ যিয়ে মোক আৰম্ভণিতে কৈছিলে যে মোক যে তই এক্সাৰচাইজ কৰ ভাল হ'ব তাৰপিছত মোৰ গুৰুৱে মোক ডেইলি মোৰ লগত কষ্ট কৰে মোৰ মায়ে মোক খোৱা বনাই দিয়ে মোৰ মিছেছে মোক কয় যে আপুনি আজি আমাৰ এখন বিয়া আছে ফেমিলি নালাগে যাব আপুনি জিম যাওক চ' দিছ ইজ দ্য ছাপৰ্ট তাৰ যিটো ক্ৰেডিট সেইটো সি শ্বেয়াৰ কৰি দিলে চবৰ লগত ন চ' ইজ গ্ৰেটফুল সেই তেনেকুৱা মানুহ সদায় ট্ৰাষ্ট কৰিব লাগে ইউ কেন ট্ৰাষ্ট পিপল হু আৰ লাইক দেট আৰু ভয় কৰিবা সেই মানুহজনক যিজন মানুহ মৰিব ভয় নকৰে yes somebody who's not scared to die will kill you nothing to lose he is always ready to lose everything গতিকে সেই মানুহক ভয় কৰিব লাগিব he can go up to any extent গতিকে মোৰ ডায়লগ আছিলে so this is what you should always remember be grateful তুমি grateful হোৱাৰ লগে লগে automatically even if you pose to be one তেতিয়াও it will bring out certain qualities in you তোমাৰ ভিতৰত এনেকুৱা কিছুমান qualities ওলাই আহিব যিবোৰ qualities তোমাক দেখুৱাব যে it's fruitful then you become good automatically গতিকে সেইটো সদায় মূৰত ৰাখিব লাগে অৰ্থ দাদা এতিয়া আপুনি যেটো হেতু কথা মই আপোনাক সুধিব বিচাৰিছো যে এটা আমি এটা ফাৰ্ষ্ট শ্বুট কৰিছিলো যদিনাৰ লগত যদিনাৰ মানে আপোনাৰ ৰাঘৱৰ মুভিৰ প্ৰমোচন চলি আছিল তেতিয়া মানে আফটাৰ মুভি ৰিলিজ হোৱাৰ পিছত আমি সকলোৱে জানো এটা মানে ক'ব গ'লে ষড়যন্ত্ৰ টাইপে চলাইছিল তেখেতৰ আগেইনষ্টত যে মানে মুভিটো ষড়যন্ত্ৰ বুলি ক'লা ন ওকে ষড়যন্ত্ৰ বা মই কথাটো কৈছো আৰু মানে ধৰক এনেকুৱা এটা এছাম লোকে আৰু ধৰক কৈছিলে যে কিয় কৰিছে বা মুভিখনলৈ বহুত মানে একদম পুৰা বয়কট কৰি দিলে আৰু মুভিখন গোটেইখন চ' সেইটো বৰ কি হয় লাইক এজন মানুহে যেতিয়া কষ্ট কৰি মুভি বনায় বা হেৰি হয় এইটো ওপৰত কি ক'ব বিচাৰে এটা মানে তুমি যেতিয়া ষড়যন্ত্ৰ বুলি ক'লে মই এটা কথা কৈ দিওঁ ইয়াতে মানে এজন আমাৰ ইয়াৰে বিখ্যাত সাংবাদিক এজন আছে তেওঁ ফৰ ন' ৰিজন তেওঁ এনেকুৱাকে লিখিছিলে কথাবিলাক যে মানে কোনোবাই ষড়যন্ত্ৰ কৰিছে অমুক কৰিছে তমুক কৰিছে ষড়যন্ত্ৰ কেইজন মানুহে কৰিব ষড়যন্ত্ৰ তোমাৰ 10% মানুহে কৰিব 15% মানুহে কৰিব তেতিয়াহ'লে 90% মানুহৰ এইটো মেণ্ডেট কিয় চ' ইয়াত মই ভাবোঁ যতীন হি ইজ এ কণ্টেম্পৰেৰী এক্টৰ গতিকে হি ইজ এ কণ্টেম্পৰেৰী এক্টৰ আই হেভ ৰেচপেক্ট ফৰ হিম এণ্ড আই হেভ প্ৰমিছড মই অলৰেডি মই মানুহৰ আগতো কৈছোঁ ঘৰতো কৈছোঁ আই হেভ হিউজ ৰেচপেক্ট ফৰ যতীন বৰা মোৰ তেওঁৰ কাৰণে এজ এন এক্টৰ তেওঁৰ কাৰণে মোৰ সাংঘাতিক ৰেচপেক্ট আছে এণ্ড আই ৱান্ট হিম টু বি ইন দি ইণ্ডাষ্ট্ৰি তেওঁ ইণ্ডাষ্ট্ৰিত থকাটো মই বিৰাট বিচাৰিছোঁ কাৰণ হি ইজ এ পলিছড ষ্ট'ন বহু বছৰ সময়ে তেওঁক পলিছ কৰিছে চ' হি ইজ এন এছেট টু আছ এতিয়া কোনোবাই মেণ্ডেট দিছে চিনেমা এখন নচলাৰ বহুত কাৰণ থাকিব পাৰে আমাৰ বহুত চিনেমা নচলাকে আছে এইবিলাক আমাৰ চিনেমা কোৱালিটি কেতিয়াবা বেয়া হয় কেতিয়াবা সময় পৰিৱেশে নিদিয়ে ক'ভিডৰ কাৰণে চিনেমা ফ্লপ হৈছে কেতিয়াবা পাব্লিকলি মানুহে তেওঁক বেয়া পাইছে কিবা এটা কথাৰ কাৰণে তাৰ কাৰণে তেওঁক প্ৰত্যাখ্যান কৰিছে চিনেমাখন অমুক এতিয়া সেইবিলাকৰ ইভ্যালুৱেশ্যন আমি নাযাওঁৱে কিন্তু এই যে ষড়যন্ত্ৰ শব্দটো তুমি ক'লা ইট ইজ নট কল্ড কনস্পিৰেচি কেন বি ডান ইন পলিটিক্স য'ত তুমি কালিলৈকে মানুহক ছাপৰ্ট দি আছিলা আজি হঠাৎ ইউ হেভ চেঞ্জড চ' দেট কেন বি এ কনস্পিৰেচি ইউ কেন কনস্পায়াৰ টু কিল ছামৱান কাৰোবাক মাৰিবলৈ তুমি কনস্পিৰেচি কৰিব পাৰা যে লুকাই থাকিম ইয়াত থাকিম তই তাত থাকিবি মই তাক মাতি লৈ আহিম চিনেমাৰ ক্ষেত্ৰত ইটছ নট এ কনস্পিৰেচি এভাৰ কনস্পিৰেচিয়ে কাম নকৰে বিকজ আৱাৰ ডিলিং ইজ ডাইৰেক্টলি উইথ দ্য পিপল মানুহখিনিয়ে যদি নাই ৰাইট ৰং জাজ কৰিবলৈ মই কওঁ তেনেহ'লেতো মইতো ক'ব লাগিব যে বাকী অপজিশ্যনৰ মানুহখিনিতো থাকিবই নালাগে পলিটিক্সত বিকজ দে আৰ ৰং বিকজ পিপল আৰ নট ছাপৰ্টিং দেম চ' ইয়াত ৰাইট ৰঙৰ কথা নাই ইটছ এবাউট ৰিজেকশ্যন আজি মই যদি তুমি মোক এটা কথা কোৱা এতিয়া মই তোমাক লেকচাৰ দি আছোঁ ডাঙৰ কথা কৈ আছোঁ তুমি যদি গম পোৱা কেনেবাকে যে মই ঘৰত ঘৈণীক খুব পিটো ডমেষ্টিক ভাইলেঞ্চ মোৰ হাতত হৈ থাকে মই ঘৈণীক পিটো ল'ৰা ছোৱালীক পিটো আৰু তোমাৰ আগত মই কৈ আছোঁ জানানে সদায় মাইকী মানুহ সন্মান কৰিবা তুমি শুনিবানে মোৰ কথা এক্সেক্টলি মাই পইণ্ট মই তাত কৰি আছোঁ বেলেগ এটা কৈ আছোঁ বেলেগ এটা কথা মানুহে যদি গম পায় যে ৰবি শৰ্মা এটা মস্ত মদাহী ৰাতিপুৱাৰ পৰা আবেলিলৈকে মদ খাই ৰাস্তাত পৰি থাকে আৰু চিনেমাত মই দেখুৱাই আছোঁ যে মানুহে গাখীৰ খাব লাগে এক্সাৰচাইজ কৰিব লাগে চাবনে এক্সেক্টলি মাই পইণ্ট এণ্ড পাব্লিক ইজ the only decider. Only decider, আমিতো কোৱাটো আচৰিত পাইছোঁ মই because they are the people who is going to watch the movie. True, 100%. They are the only one. Nothing comes between us. মোক যদি তেওঁলোকে ভাল পায় আৰু যদি তেওঁক বাহিৰত লাঠি কোব দিয়ে পুলিচে কয় যে ৰবি শৰ্মা চিনেমা নাচাবি তাহাঁতি তথাপিও চাব তুমি চোৱা এণ্টাৰটেইনমেণ্ট বিজনেছটো মানুহে বুজিব লাগিব দেই আমাৰ বহুত মানুহে ইয়াৰে গ্ৰেভিটিটো বুজি নাপায় থিংক এবাউট ইট চিনেমা নাচালে মানুহ খাব নাপায় নমৰে চিনেমা নাচালে মানুহ মৰি নাযায় চিনেমা ইজ এ লাক্সাৰী
এইটো মানুহৰ কাৰণে এটা এণ্টাৰটেইনমেণ্টৰ চৰ্চ উইচ ইজ নট কম্পালচৰি নহয় তথাপিও পুলিচৰ লাঠিৰ কোব পিঠিত খাই চিনেমা চাই পিঠি ফট ফৰাই থাকে তথাপিও চিনেমা চাই থাকে আৰু হাত চাপৰি বজায় আমি অমিতাভ বচ্চনৰ কাৰণে চিনেমা চাব গৈছো মই এখন খুদা গাঁৱত পিঠিত লাঠিৰ কোব খাইছো পুলিচৰ ফট ফৰাই আছে পিঠি এনেকে আওজি বহিব পৰা নাই এনেকে বহি আছো চিনেমা তথাপিতো so this is cinema you have to give an escape from the reality মানে বুজিব এটো মানে বুজি পাব লাগিব the gravity of the work গতিকে ইমান ইজি নহয় আমি we have to be connected with the people মানুহখিনি এটা কথা বুজিব লাগিব যে যিটো মানুহক আমি আনকন্ডিশনালি ভাল পাওঁ just because he is good in his skills মইতো এনেকুৱা নহয় যে বোলে মই চেৰিটি কৰি আছো মই পইচা নলওঁ এক্টিং কৰো মইতো এনজিঅ চলাই থকা নাই মই পইচা লওঁ কাম কৰো তথাপিও মানে মোক ভাল পায় আনকন্ডিশনালি মই কাৰোবাৰ ঘৰলৈ গ'লে বেষ্ট চকীখন আনি দিয়ে বেষ্ট ফুডটো দিয়ে মূৰতে বহাম নে চকীতে থম ৱাই তাৰ এটা ৰেছপনচিবিলিটি নাই জানো we have to be responsible to the people মানুহে এটোতো বুজক যে আয়ো দেহি এই মানুহটো আমাৰ কথা ভাবে এটলিষ্ট এই মানুহটো আমাৰ কথা চিন্তা কৰে ইণ্ডিভিজুৱেলিটো ভাবিব নোৱাৰে যে নিপেন গগন অমুকক ভাল পায় বুলি প্ৰবীণক ভাল পায় বুলি নাজানিব পাৰে কিন্তু অসমীয়া মানুহখিনিৰ কাৰণে তেওঁ চিন্তা কৰে সিমানখিনিতো আহক সেইখিনি ৰেছপনচিবিলিটি থাকিব লাগিব ধৰক আপুনি ইমান ধৰক যে আপুনি মই এটা প্ৰশ্ন সুধিলো যে পাব্লিকৰ কথাটো যে পাব্লিকে মৰম দিলেহে এখন এটা বস্তু চলিব বা লং টাইমলৈকে চলিব আৰু চলি থাকিব ধৰক আপুনি ভাবেনে কেতিয়াবা ধৰক আমি বেছি মানে ভেলিডেশ্যন চেন্ট্ৰিক হৈ যাওঁ কিছুমান কামত ধৰক এইটো কৰিলেহে মানুহে ভাল পাব বা এইটো কৰিলে মানুহে এইটোৰ ওপৰত কি ক'ব মানে সেইটো মানে এণ্টাৰটেইনমেণ্ট বিজনেছত বেছিকে থাকে আপুনি সেইটো বেছি ভাল থাকে কিন্তু এটা কথা চিন্তা কৰি চাওঁচোন আজি মই বেলেগৰ কথা কি ক'ম মই মোৰ কথা ক'ব পাৰোঁ আই কেন টক এবাউট মি 28 years in the industry মোৰ আজিলৈকে এটাও কণ্ট্ৰভাৰ্চি নাই সেইটো ফিল্ম ইণ্ডাষ্ট্ৰীত থাকি জানো হ'ব পাৰে বৰ টান কাম তুমি ইউ কেন ফেক ফৰ এন ইয়াৰ এক বছৰ তুমি মিছা কথা কৈ চলি থাকিব পাৰা 2 বছৰ পাৰিবা ঠিক আছে 10 বছৰ পাৰিবা ভেৰি গুড এক্টৰ আৰু ভাল এক্টৰ 20 বছৰ পাৰিবা বাট 30 years 30 বছৰ লাইফষ্টাইলটোৱে ভাল হ'ব লাগিব উপায় নাই বেলেগ আৰু কৰাত আপত্তি কি আছে when I'm gaining everything মই মানুহৰ মৰম পাই আছো ঠিক আছে অলপ পইচা অলপ কম আছে ইন কম্পেয়াৰ্ড টু আদাৰ্ছ কিন্তু এটলিষ্ট মই খাই আছো মোৰ লাগতিয়াল বস্তুখিনি মই পাই আছো আৰু মোক মাহঁতে কৈছো মই আগতেও বহুতবাৰ কৈছো আজি আকৌ কওঁ কাৰণ সেইখিনি অডিয়েঞ্চ এইখিনি নাচাব পাৰে এইখিনি অডিয়েঞ্চ এইখিনি নাচাব পাৰে মই মা দেউতাই মোক জন্ম দিয়ে মই 6 months বৰ্ণ 7 months হোৱা নাই 6 months ভেৰি 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 প্ৰিমেচৰ তো ইমান প্ৰিমেচৰ বাচ্চা এটা বাচিব বুলিয়ে ঠিক নাছিল তথাপিও মা দেউতাই মোক জন্ম দিয়ে ভাবিলে যে এই কিবা এটা ভাল কাম কৰিব আমাৰ কাৰণে নাম কঢ়িয়াই আনিব সুনাম কঢ়িয়াই আনিব আৰু আজি ঈশ্বৰৰ আশীৰ্বাদত ৰাইজৰ আশীৰ্বাদত ফিল্ম হিষ্ট্ৰীত মোৰ নাম সোমাই গ'ল চ' বেচিকেলি I have gained immortality. I will never die. মই নমৰো কেতিয়াও মই মৰি যোৱাৰ পাছতো মানুহে পাহৰি যাব ৰবি কুমাৰ মৰিল নাই চিনেমা চাই থাকিব দেখি থাকিব এই ৰবিতাক বৰ ভাল লাগে বুলি কৈ দিব কোনোবাই চ' I am immortal মই এতিয়া অমৰত্ব পাই গ'লো মানুহৰ মনত মানুহৰ কলিজাত যদি ইয়াত যদি এই স্থানটো মোৰ যদি ভাল লাগে আটাইতকৈ তেতিয়াহ'লে মই তাতেই থাকিম মই বেয়া কাম কৰিবলৈ মোৰ ইচ্ছাই নাই দ্বিতীয় কথা আহিল পইচাৰ কথা ফুডৰ কথা আহিল খোৱা বস্তুৰ অভাৱ মোৰ জীৱনত নাই কাৰণ মই আজিৰ পৰা চিনেমা যদি নকৰোঁ ছাপ'জ কিন্তু মোক ভাল পোৱা মানুহ ইমান আছে মই প্ৰত্যেকজন মানুহৰ ঘৰত এসাঁজকে খালেও মোৰ এইটো জীৱন মই খাই যাব পাৰিম মোৰ ভাতৰ অভাৱ নাই 3 নম্বৰতে যদি আমি কওঁ যে মানুহক বেমাৰৰ কাৰণে পইচা সাঁচিব লাগে ঢেৰ তো মই ধৰা 20 লাখ টকা সাঁচিলোঁ মোৰ বেমাৰৰ কাৰণে তো মই কেনেকৈ জানো যে এনেকুৱা এটা বেমাৰেই হ'ব মোৰ যিটো 20 লাখ টকাত ভাল হৈ যাব তাৰপিছতো মই হাত পাতিবলগীয়া হ'ব পাৰে চ' হোৱাটছ দ্য পইণ্ট টেল মি গতিকে মোৰ সেইখিনি বস্তু নাই ঠিক আছে কিন্তু আচল বস্তুটো আছে যে মই য'লৈকে যাওঁ মানুহে মই ইলেকশ্যনৰ সময়তে মই ভোট দিব গৈছোঁ তেতিয়া মোক কোনোবাই কৈছে দাদা আপুনি আগলৈ গুচি যাওক সোমাই দিয়ক লাইন আছে মই বোলো মই নাযাওঁ ইমান মানুহখিনি ৰাতিপুৱাৰ পৰা লাইনত ৰৈ আছে মই কেনেকৈ গুচি যাওঁ নাযাওঁ বুলি কওঁতে পাব্লিকে কৈছে দাদা আপুনি যাওক আপুনি গ'লে আমি বেয়া নাপাওঁ দি তেওঁলোকে মোক আগুৱাই নি পেলাই সোমোৱাই দিলে দেট ইজ দ্য লাভ সেইটো লাভ আমি বস্তুৰ কাৰণেহে মই আগ্ৰহী সেইকেইটা বস্তু মোৰ আছে চ' আই নিড নট ৱৰি এবাউট এনিথিং আপোনাৰ কেইটা বজালৈ হ'ব ছেটটো আমাৰ এতিয়া মোৰ হেৰি কৰাৰ পাছত আফটাৰ আই টেক মেকআপ 8 hours 8 ঘণ্টা কাম কৰিম আজি আপোনালোক গোটেই দিনো থাকিম ৰবিতাৰ ওকে ডেভিড ৰবিতা ওকে বহুত ভাল লাগিব আৰু জিমো কৰিব আছে চ' হেকলে তাৰপিছত আমি জিম যাম লাষ্ট আজি কি কৰিব আজি চাগে মোৰ আৰ্মছ আছে আৰ্মছ আজি পুৰা স্লিপলেছ পুৰা আৰ্মছ আৰু কোৰ না এইটো এনেও পিন্ধি আহোঁ মই আমাৰ ট্ৰেইনাৰটোৱে মোক কয় যে মই প্ৰথম এজন ৱৰ্কআউট কৰা মানুহ পালো যিয়ে মোক কয় যে আৰ্ম চাইজ নালাগে মোক লিন মাসল লাগে না আবার পুরো লিন লিন থাকিব ঠিক আছে আমি দেখাম
সো ধৰক দাদা Yeah. গোটেই দিনটো থাকিলো আজি আপোনাৰ লগতে 9:30-10 ঘণ্টা সঁচা মানে বহুত টাইম মই আহি Ten গাড়ীত hours. দুবাৰমান জিৰণি মাৰি মেলি মানে এতিয়া ধৰক শ্বুটিঙৰ টাইম আপোনাৰ সেনেকৈ সদায়তো চেডিউল আৰু মোৰ 8 ঘণ্টা একচুৱেলি উম। আমি এতিয়া 9:30-10 ঘণ্টাত মোৰ মেকআপ লগোৱা উম। আৰু মেকআপটো ৰিমুভ কৰা দুইটা ইনক্লুচিভ 10 ঘণ্টা উম। গতিকে শ্বুট ডাইৰেক্ট 8 ঘণ্টা ডাইৰেক্ট 8 ঘণ্টা মানে আপোনাৰ এতিয়া মেণ্টেলি মানে সদায় ফিল হৈ যায় যে ইমান ঘণ্টা থাকিব লাগিব বা এনেকুৱা 8 ঘণ্টা কাম কৰোঁ আমি ডাইৰেক্ট ফিল হয় এইটো নাই হা? ইটছ অল ইন দ্য মাইণ্ড এতিয়া মই আকৌ ফ্ৰেছ হৈ গ'লো মেকআপ খুলিলোঁ এতিয়া মই জিম কৰিম এতিয়া আকৌ জিম সেইটোৱে জিম আমি দাদাৰ একেলগে ৱৰ্কআউটো কৰিম বাৰু সেইটো 100%। অঁ লগতে দাদা কেইটামান আৰু প্ৰশ্ন আছিলে Please. দিনতো হেৰি হোৱা নাই সোধা হোৱা নাই চ' কথাটো হ'ল যে দাদা আপোনাৰ এতিয়া বৰ্তমান মানে ধৰক জুবিন দাৰ ৰিলেশ্যন কেনেকুৱা এতিয়া বিৰাট ভাল হয়। বিৰাট ভাল চি আমাৰ ৰিলেশ্যনশ্বিপবিলাক উই আৰ অল প্ৰফেচনেল পিপল উম। উই আৰ অল এচিভাৰ্ছ উম। কোনোবাই এতিয়া জুবিন আৰু যতীনে মোতকৈ আগে ফেম পাইছে মই তাৰ পাছত পাইছোঁ এতিয়া পাপনে আমাতকৈও পিছত ফেম পাইছে উম। জয়হঁত আহিছে তাৰ পাছত উম। গতিকে এইটো এটা আমাৰ হেৰি বাট উই আৰ অল এচিভাৰ্ছ ইন দ্য লাইন ইয়াত আমাৰ ৰিলেশ্যনশ্বিপটো পাৰ্চনেল লেভেলত সদায় ভালে থাকে প্ৰফেচনেল লেভেলত আমাৰ এনেকুৱা এটা হয় যে আমাৰ মতানৈক্য থাকে এই কথাটোত অমুকে এনেকে ভাবে লাইক এনি এণ্ড এভৰি আদাৰ পিপল এতিয়া পৰিয়াল এটাতো মানুহৰ একেলগে থাকে দেয়াৰ ফেমিলি কিন্তু তেওঁলোকৰ মাজত মতানৈক্য থাকে আমাৰো থাকে এনেকুৱা নহয় যে আমাৰ মতানৈক্য নাথাকে কিন্তু এটা কমন গ্ৰাউণ্ড আছে আমাৰ কমন ইণ্টাৰেষ্ট যে উই আৰ অল পিপল মানুহৰ মানুহ আমি গতিকে আমাৰ মনত সেই কথাটো সদায় থাকে আৰু ইণ্টাৰনেলি উই শ্বেয়াৰ এ ভেৰি গুড ৰিলেশ্যনশ্বিপ আমি যেতিয়াই লগ পাওঁ আমি কৰ্ডিয়েলি লগ পাওঁ কথা পাতোঁ উই শ্বেয়াৰ আৱাৰ হেৰি ভাল লগা মমেণ্টছো আমি শ্বেয়াৰ কৰোঁ কেতিয়াবা কিবা কথাত আমাৰ মতানৈক্যও হয় বাট উই হেভ এ ফেণ্টাষ্টিক ৰিলেশ্যনশ্বিপ মানে ধৰক পিছলে আকৌ আপোনাৰ এইটো চাগে মুভি আপুনি যোনটো এতিয়া শ্বুট কৰিছে দেখিছে তাতে গানো গাব চাগে অঁ হয়তো নাই এইখনত জুবিনৰ গান নাই মোৰ ৰঘুপতিখন কৰোঁতে জুবিনে গাইছিলে গান হয় গতিকে ৰিকুৱাৰমেণ্ট হিচাপত ডেফিনেটলি হ'ব আকৌ আগলৈ কোনোবা এখন চিনেমাত হ'ব ধৰক দাদা আৰু নেক্সট কুৱেশ্যন আহিলোঁ কেতিয়াবা মই মানে বা আমি সকলোৱে ৰবি শৰ্মাক এজ এ পলিটিচিয়ান দেখিম নে I don't think because that is one হেৰি caliber that I don't have মোৰ একেবাৰে নাই সেইটো বস্তু I cannot আৰু মোৰ কথা হৈছে যে য'ত মই আজি অত বছৰ আজি প্ৰায় 3টা দশক মই চিনেমা মেকিঙৰ লগত জড়িত হৈ থাকিলোঁ গতিকে এতিয়া মই তাৰ পৰা ফালৰি কাটি গৈ আকৌ পলিটিক্স জইন কৰাৰ কথাটো মই কেতিয়াও ভাবিব নোৱাৰোঁ তাৰমানে মোৰ সেইটো কেপাচিটি নাই তাৰমানে মই নোৱাৰোঁ তেনেকুৱা কাম কৰিব বিকজ আই এম ভেৰি ষ্ট্ৰেইট ফৰৱাৰ্ড মই কথা সলনি নকৰোঁ তুমি যদি মোৰ ইণ্টাৰভিউবিলাক চোৱা আজি অত বছৰৰ তুমি মোৰ কণ্ট্ৰাডিক্টৰী কথা একো নোপোৱা তাতে যিটো কথা মই তেতিয়া কৈছিলোঁ সেইটো এতিয়াও কওঁ অঁ কিছুমান ক্ষেত্ৰত ধৰা তেতিয়া যদি মই কৈছিলোঁ যে মোৰ আজিকালি মই আম খাই আছোঁ এতিয়া মই কওঁ যে আজিকালি মই আপেল খাই আছোঁ এনেকুৱা কথা চেঞ্জ হ'ব পাৰে কিন্তু বেচিক প্ৰিন্সিপলছ আৰু বেচিক কথাবিলাক মোৰ কেতিয়াও চেঞ্জ নহয় গতিকে মই এই সাল সলনিবিলাক নোৱাৰোঁ সহ্য কৰিব ফ্লাকচুৱেশ্যনছবিলাক নোৱাৰোঁ গতিকে মোৰ কাৰণে পলিটিক্স নহয় চ' হোৱাট মাই জব উড বি যে মই ক'লোঁ ন অলপ আগতে যে আই এম এ পিপলছ পাৰ্চন গতিকে মই মানুহখিনিৰ ভাল বেয়া মানুহখিনিৰ যি সমস্যা মানুহখিনিৰ অসুবিধা তাত মই তেওঁলোকৰ লগত থিয় হৈ থাকিব লাগিব কাৰণ মই এণ্টাৰটেইনমেণ্ট তেওঁলোকক দিওঁ তেওঁলোকে মোক তাৰ বিনিময়ত এটা উপাৰ্জনৰ বাট দিয়ে যিটো উপাৰ্জনৰ বাটেৰে মই ঘৰ চলাওঁ গতিকে উই আৰ অল ছেইম কাইণ্ড অফ পিপল মানুহখিনিৰ লগত মই থিয় হৈ থাকিব লাগিব মই আই হেভ টু বি দেয়াৰ ভইচ তেওঁলোকৰ মাত হ'ব লাগিব মই আজি মানুহখিনি কিবা এটা সমস্যা হৈছে যদি মই মাত নামাতোঁ কোনে মাত মাতিব গতিকে মই আই এম নট এ পলিটিকেল পাৰ্চন মই এটা পলিটিকেল পাৰ্টিৰ লগত মই কেতিয়াও মই তেওঁলোকৰ লগত এলাই হ'ব নোৱাৰোঁ আই উইল বি দেট পাৰ্চন সেইজন অসমীয়া যিজন অসমীয়াৰ ওপৰত আজি কেমেৰাৰ ফ'কাছটো আছে কেমেৰা আমাৰ ফালে টুৱাই থাকে গতিকে মোৰ অসমীয়া মানুহখিনি মোৰ অসমৰ মানুহ অকল অসমীয়া নাই কোৱা দেই মই মোৰ অসমৰ মানুহখিনি যিয়ে অসমক মাতৃভূমি হিচাপে স্বীকাৰ কৰিছে সেই মানুহখিনিৰ কাৰণে মই মাত মাতিব লাগিব গতিকে যদি কোনোবাই ভাল কৰে ৰিগাৰ্ডলেছ অফ হিজ পলিটিকেল ষ্টেটাছ মই তেওঁৰ বিৰোধিতা কৰিম যদি তেওঁ অসমৰ ৰাইজৰ কাৰণে ভাল পায় কোনো হাত চাপৰি নবজালেও মই অকলে থিয় হৈ হ'লেও হাত চাপৰি বজাম সেইটো মোৰ চিধা চিধি কথা যে মই বায়েছ নহয় যে কংগ্ৰেছ ভাল বিজেপি ভাল অমুক ভাল তমুক ভাল মই নহয় যিয়ে আমাৰ ভাল কৰিব সি ভাল আজি ভাল কৰিছেতো আজি ভাল কাইলৈ বেয়া কৰিলে কাইলৈ বেয়া কাম কৰিছিল অহাকালি তেওঁ বেয়া কাম কৰিব that is my job so I don't think politics is a way of life for me ধৰক sorry to interrupt ধৰক এতিয়া এখন মুভি আপুনি ৰিলিজ কৰিলে তাতে মানে গভৰ্ণমেণ্টৰ কিমান হেল্প জৰুৰী হয় মানে
মানে আপোনাৰ মতে See, এটা মুভি যেতিয়া বা এখন চিনেমা government is for us. Whether I vote for them or not, মই মানুহৰ তেওঁলোকৰ কাৰণে ভোট কৰোঁ বা নকৰোঁ, গভৰ্ণমেণ্ট আজি হিমন্ত বিশ্ব শৰ্মা ইজ মাই CM also. গতিকে I have to have respect for him. I have respect for him. But in regards to যে য'ত তেওঁ কালি যদি তেওঁ কয় যে অমুক কামটো মই কৰিছোঁ আৰু সেইটো যদি মোৰ জাতিটোৰ কাৰণে যদি এটা শংকা আনে, মই ডেফিনেটলি থিয় হৈ মই ক'ম যে দিছ ইজ আ ৰং থিং, এইটো বেয়া কাম কৰিছে। চ' সেইটো এটা মোৰ ৰিলেশ্যনশ্বিপ এটা পলিটিকেল পাৰ্টিৰ লগত। চিনেমাৰ ক্ষেত্ৰত হয় কি তেওঁলোকে দিয়া আমাক যিখিনি সা সুবিধা সেইখিনি ব্যৱহাৰ কৰিয়েতো আমি শ্বুটিং কৰোঁ। যে আজি মই ক'ৰবালৈ গৈছোঁ, মোক পুলিচ প্ৰটেকশ্যন লাগিব শ্বুটিঙত, যাতে পাব্লিকে মোক দিগদাৰী কৰিব নোৱাৰে। পাব্লিকে মোক ভাল পায়, তেওঁলোকে মোক ভাল পাই আহিব পাৰে। গতিকে কিন্তু তেওঁলোক যদি আহি থাকে মোৰ শ্বুটিংটোতো নহ'ব। গতিকে তেনেকুৱা ক্ষেত্ৰত মোক কোনে হেল্প কৰিব? পুলিচ প্ৰশাসনৰ মোক কোনে দিব? গভৰ্ণমেণ্টে দিব। গতিকে গভৰ্ণমেণ্টৰ সেইখিনি কাম আছে। কিন্তু আদাৰৱাইজ ফিল্ম মেকিং আৰু হেৰিৰ মাজত আৰু ফিল্ম মেকাৰ্ছ আৰু অডিয়েন্সৰ মাজত কিন্তু কোনো সোমাব নোৱাৰে, কোনো মটিভেট কৰিব নোৱাৰে সিহঁতক। সিহঁতে যদি ভাল পায় এই মানুহজনৰ কাম চাই তেওঁলোকে চাবই। তেওঁলোকে যদি চিনেমাখন পচন্দ কৰিছে, তেওঁলোকে যদি ট্ৰেইলাৰ পচন্দ হৈছে, তেওঁলোকক মানা কৰিলেও আহিব। গতিকে তাত একো হাত নাথাকে। গতিকে এতিয়া কিন্তু মই আমাৰ গভৰ্ণমেণ্টক মই ৰিকুৱেষ্ট কৰিম যে যিহেতু আজি ভাল ভাল চিনেমা যিমানকেইখন আছে, সেই আটাইবোৰ চিনেমাৰ পৰা তেওঁলোকে এটা হিউজ সংখ্যক ৰেভিনিউ পায়। গতিকে তেওঁলোকে আমাৰ চিনেমা ইণ্ডাষ্ট্ৰিটোক হেল্প কৰি দিব লাগে। যেনে তেওঁলোকে মোক লোকেশ্যন এটা লাগে, যেনেকৈ তেওঁলোকে পাব্লিকে খোজকাঢ়িবৰ কাৰণে দীঘলী পুখুৰীৰ সন্মুখৰ ৰাস্তাটো ব্লক কৰি দিলে ফৰ এভাৰ। এতিয়া সেই ৰাস্তাটো বন্ধ হৈ থাকে, তাত মানুহে খোজকাঢ়ে দীঘলী পুখুৰী চাৰিওফালে, সেইফালে গাড়ী নাহে, তো ওৱান ৱে কৰি দিলে। ঠিক তেনেকৈ কেতিয়াবাতো তেওঁলোকে মোৰ কাৰণেও ৰাস্তা এটা ব্লক কৰিব পাৰিব, যে মোৰ শ্বুটিঙৰ কাৰণে মোক দৰকাৰ হৈছে। সেইটোৰ কাৰণে মই ৰামজী গ'লে অসমীয়া চিনেমাখন অদৰকাৰী অযথা 100 টকা খৰচ হ'ব। তাত গৈ মই ঢেৰ টকা দিম আৰু সেই টকাটো গুচি যাব কৰ্ণাটকা গভৰ্ণমেণ্টৰ তাত। গতিকে তাতকৈ মই বিচাৰিছোঁ হায়দৰাবাদৰ তাত। গতিকে মই বিচাৰিছোঁ যে তেওঁলোকে তাতকৈ আমাক ইয়াতে দিয়ক জেগাটো, যাতে মোৰ পইচাটো বাচে, মই পইচাখিনি ব্যৱহাৰ কৰিব পাৰোঁ প্ৰডাকশ্যন ভেলুটো বঢ়াবলৈ বেলেগ ধৰণকে। মই যেতিয়া ক'ৰবাত শ্বুটিং কৰিবলৈ যাম আউটডোৰ, তাত যেতিয়া মোক ইলেক্ট্ৰিচিটি কানেকশ্যন এটা লাগিব, তেতিয়া তেওঁলোকক মই ৰিকুৱেষ্ট কৰিলে অন ৰিকুৱেষ্ট তেওঁলোকে যাতে মোক উইদিন 4 to 5 hours তেওঁলোকে মোক ইলেক্ট্ৰিচিটি কানেকশ্যন এটা দি দিয়ে তাতে। চ' সেইটো দেট দে কেন হেল্প মি। যে কাইলৈ যেতিয়া মই 100 আৰ্টিষ্ট লৈ যাম, ষ্টাফ লৈ যাম, গৈ পেলাই যেতিয়া আমি শ্বুটিং কৰিবলৈ যাম, তেতিয়া যদি তাত মোক টুৰিজমৰ গেষ্ট হাউচটো যদি তেওঁলোকে এটা ৰিবেট, এটা ডিছকাউণ্টেড ৰেট এটাত মোক দি দিয়ে, চ' দেট ইজ আই উইল ডিমাণ্ড দেম যে আপোনালোকে প্লিজ দিয়ক, কাৰণ আই হেভ বিন গিভিং ইউ ৰেভিনিউ। আৰু ৰেভিনিউ ইন নট জাষ্ট ইন আ ফৰ্ম যে মই টিকেট কিনিছোঁ, টিকেটৰ ওপৰত ৰেভিনিউ গভৰ্ণমেণ্টে যিটো ডাইৰেক্টলি লৈছে, ইনডাইৰেক্টলি হলত চিনেমা চাবলৈ অহা মানুহে খোৱা পপকৰ্ণ, চিপছ, ক'ল্ড ড্ৰিংক চবৰে GST গৈ আছে তেওঁলোকৰ। চ' দেটছ এ হিউজ ৰেভিনিউ। গতিকে ইমান সুন্দৰ ৰেভিনিউ যিহেতু আমি গভৰ্ণমেণ্টক জেনেৰেট কৰি দি আছোঁ ইণ্ডাষ্ট্ৰিটোৱে, এতিয়া কণ্টিনিউৱাছলি 3-4খন চিনেমা আমাৰ খুব ভাল কৰিছে মাৰ্কেটত। চ' ইট মিনছ যে তেওঁলোক আমাৰ কাৰণেও ৰেছপনচিবল হ'ব লাগিব। গতিকে মই তেওঁলোকক ৰিকুৱেষ্ট কৰিবৰ কাৰণে আমাক হেল্প কৰি দিয়ক, আমাক কামখিনি সহায় কৰি দিয়ক। চ' দেট ইজ হেল্প দেট আই উইড এক্সপেক্ট ফ্ৰম দি গভৰ্ণমেণ্ট, মই তেওঁলোকৰ পৰা আশা কৰিম। চ' এতিয়া ধৰক আৰু এটা নেক্সট কুৱেশ্যনলৈ আহিছোঁ। ধৰক এতিয়া বৰ্তমান নতুন প্ৰজন্ম মানে বহুত ইণ্টাৰেষ্টেড হৈ পৰিছে গোটেই মুভি ৱৰ্ল্ডটোত, মানে গোটেই চিনেমা ৱৰ্ল্ডখন আৰু অসমৰ আমি বেছিকৈ দেখিবলৈ পাইছোঁ। এতিয়া ধৰক উঠি অহা যোনবিলাক নৱপ্ৰজন্ম আছে, যোনবিলাকে এতিয়া ধৰক এক্টৰেছ হ'ব বিচাৰিছে, আপুনি মানে কি অবজাৰ্ভ কৰিছে যাতে মানে ধৰক যোনবিলাক উঠি অহা এক্টৰেছবিলাক হয়, লং টাৰ্ম সিহঁতে ক'ত ফ'কাছ কৰিব লাগে, আৰু আপোনালোকে ধৰক কি ভুল দেখিছে মানে যোনবিলাক মুভিও ৰিলিজ কৰিছে তাহাঁতে, যোনটো আপোনালোকে ভাবে যে অলপমান বেটাৰ কৰিব পাৰি এজ এ হেৰি? That's a very হিউজ কুৱেশ্যন একচুৱেলি। মই বহুত ডাঙৰ প্ৰশ্ন এইটো। এই প্ৰশ্নটোৰ উত্তৰ দিব লাগিলে মই বহুত কথাই ক'ব লাগিব, তথাপিও যিমান পাৰোঁ মই ব্ৰিফকৈ কৈছোঁ কথাটো। এতিয়া প্ৰথম কথা হৈছে যে যিকোনো কামত, এইটো মুভি ইণ্ডাষ্ট্ৰি বুলিয়ে নহয়, যিকোনো কামত মানুহ ছাকচেছফুল হ'বলৈ হ'লে তেওঁ বহুত ট্ৰেইটছৰ দৰকাৰ হয়। যে ফৰ এক্সাম্পল, আজি গাড়ী চালক এজনে যেতিয়া তেওঁ গাড়ী চলাই থকা সময়ত তেওঁক প্ৰধান স্কিল তেওঁক যিটো লাগে সেইটো হৈছে যে তেওঁ গাড়ী চলাব পাৰিব লাগিব। কিন্তু যদি সেই গাড়ী চালকজনে ব্যৱহাৰ বেয়া হয়, তেওঁ যদি মালিকৰ লগত চিধা মুখত কথা নাপাতে, তেওঁ যদি মালিকৰ বেগটো লৈ যাবলৈ দিলে বেয়া পায়, বোলে মোৰ কাম অকল গাড়ী চলোৱাহে, মই বেগ কিয় নিম, বা কিবা এটা কথাত যদি মই কওঁ এই দোকানখনৰ পৰা বোলে মই দোকান যাব নোৱাৰোঁ, মোৰ সেইটো কাম নহয় ন, মোৰ গাড়ী চলোৱাহে কাম, তেওঁ অট'মেটিকেলি তেওঁ অপ্ৰিয় হৈ পৰিব, তেওঁক কোনো কামত নল'ব, ৰাইট? কিন্তু আমাক বিচাৰিছিলোঁ কিয়? আমি তেওঁক গাড়ী চলাব পৰাৰ কাৰণে। কিন্তু তাৰ উল্টা চাইডে যদি চাব যাওঁ, যে এজন এনেকুৱা গাড়ী চালক আছে যিয়ে কাম যিহেতু কৰিছেই, হোল হাৰ্টেডলি কাম কৰে, ৰাতিপুৱাৰ পৰা আবেলিলৈকে হি ইজ এট ইয়ৰ ছাৰ্ভিচ, ঠিক আছে আপুনি যেতিয়া লাগে মোক ক'ব, মই আছোঁ, দি পেলাই এনেকুৱা এটা ডিপেণ্ডেঞ্চ ক্ৰিয়েট কৰি দিয়ে যে মালিকজনৰ সেই গাড়ী চালকজন নহ'লে নহয়, তেতিয়া তেওঁৰ চাকৰিটো পাৰ্মানেণ্ট হৈ গ'ল, তেতিয়া তেওঁৰ দৰমহা বাঢ়িব। কাইলৈ যদি তেওঁ কয় যে মই ক'ৰবালৈ গুচি যাম, মালিকে ভাবিব যে একে টকাত বাৰু মই বেলেগ এটা গাড়ী চালক পাম, কিন্তু তাৰ লগত থকাৰ যিটো আৰাম সেইটো মই নাপাম, ভেলিউটো বাঢ়িব লাগিব।
ঠিক সিমিলাৰলি প্ৰত্যেকটা প্ৰফেশ্যনত একেটা কথা আমাক যিটোৰ কাৰণে মাতে অকল সেইটো কাম কৰিলেই নহ'ব যে মই আহিছোঁ 8 ঘণ্টা কাম কৰিম পইচা ল'ম অকল কাম কৰিম গুচি যাম তাত ইনভলভমেণ্ট একো নাই তেওঁ যদি লেন্সৰ বিষয়ে নিশিকে কেমেৰাৰ লেন্স কিমান লাগি আছে সেই লেন্স কেইটাই কেনেকুৱা ভিউ দিয়ে হি অৰ শ্বি হেজ টু বি পেশ্যনেট সি যদি এইটো কথাত গুৰুত্ব নিদিয়ে যে মই ফিট হৈ থাকিব লাগিব গতিকে এতিয়া মোক হেৰি দেই মোক কিন্তু প্ৰডিউচাৰ ক'ব লাগিব যে এতিয়া কিন্তু মোক খোৱা সময় হৈছে আই হেভ টু ইট আপোনালোকৰ দেৰি হৈছে বুলিয়েই মোক আপুনি 16 ঘণ্টা খাবলৈ নিদিয়াকৈ ৰাখি থ'ব এইটো হ'ব নোৱাৰিব মোৰ আপোনালোকক সোনকালে লাগে বুলিয়েই আপুনি মোক 14-15 ঘণ্টা কাম কৰাব কাইলৈ মই লেবেজান হৈ পৰি যাম সেইটো নহ'ব আই হেভ টু টেক কেয়াৰ অফ মাইছেল্ফ গতিকে তেওঁ নিজৰো কেয়াৰ ল'ব লাগিব প্ৰফেশ্যনেলি কামো দিব লাগিব তেওঁ পাব্লিক ৰিলেশ্যনো ভাল হ'ব লাগিব তেওঁ ছ'চিয়েল মিডিয়াত কি দিব সেইটো দিওঁতে তেওঁ ৰেছপনচিবল হ'ব লাগিব তেওঁ প্ৰডিউচাৰৰ লগত ধুনীয়াকৈ কথা পাতিব পাৰিব লাগিব ডিৰেক্টৰৰ লগত কমিউনিকেট কৰিব লাগিব লেংগুৱেজ তেওঁৰ হাতত থাকিব লাগিব স্কিলছ তেওঁৰ হাতত থাকিব লাগিব তেওঁ গাড়ী চলাব জানিব লাগিব ঘোঁৰা চলাব জানিব লাগিব তেওঁৰ বডিটো ভাল থাকিব লাগিব তেওঁৰ এটলিষ্ট বডি ভাল নহ'লেও ফিট হৈ থাকিব লাগিব তেওঁৰ চুলি ভাল থাকিব লাগিব দাঁত ভাল থাকিব ৰজনীগন্ধা খাই যদি দাঁতত দাগ লগাই তেওঁ কেনেকৈ কাম পাব দেৰ আৰ লট অফ থিংছ এতিয়া যদি এটা এক্টৰক নি পেলাই যদি আকৌ নতুনকৈ ডিৰেক্টৰে বুজাবলগীয়া হয় যে পুলিচ অফিচাৰৰ চুলি দীঘল নাথাকে ডাক্তৰণিৰ নখ দীঘল নাথাকে ইটছ দেয়াৰ ডিছক্ৰেডিট কোনে সময় দিব আজি ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী এটাত ধুমাধুম কাম হৈ আছে কাম পাবলৈ ঢেৰ মানুহ ৰৈ আছে তাত তেওঁক কোনে সময় দিব 6 মাহ সময় যে তেওঁ 6 মাহত তেওঁ বডি ৰেডি কৰি তেওঁ শ্বুটিং কৰিব ইমান ডাঙৰ ইণ্ডাষ্ট্ৰীটো আমাৰ নহয় গতিকে হি অৰ শ্বি হেজ টু বি ৰেডি এই যে ট্ৰেডছবিলাকৰ কথা কৈছোঁ এইটো তেওঁ কেতিয়া কৰিব যদি তেওঁ হাতত মোবাইল এটা লৈ আহে আৰু 2টা মোবাইল হাতত পিটিকি বহি থাকে দিনটো ইনষ্টা দিনটো ছ'চিয়েল মিডিয়া দিনটো ফেচবুক দিনটো হোৱাটছএপ দিনটো বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ লগত হাই হেল্ল' কৰি থাকে কেনেকৈ হ'ব কাম চ' আই ৱান্ট দেম টু বি ফ'কাছড এটলিষ্ট টিল দ্য পইণ্ট যেতিয়ালৈকে তেওঁ সেই জেগাটো নাপায় মই বহুত দেখিলোঁ কত আহিল কত গ'ল তেওঁলোকে ফ'কাছ হয় কিমান এক্সপ'জ কৰিব তেওঁ নিজকে এইটো বিৰাট ইম্পৰ্টেণ্ট ৰাশ্যনিং ইয়ৰ স্কিল ৰাশ্যনিং ইয়ৰ লুকছ এভৰিথিং ইজ ভেৰি ইম্পৰ্টেণ্ট আহি যদি এজন এক্টৰে যদি কণ্টিনিউৱাছলি যদি গানতো ওলাই থাকে নাটকো কৰি থাকে চিনেমাও কৰি থাকে চিৰিয়েলো কৰি থাকে তেওঁ অভাৰ ইউজড হৈ যাব আজি মইতো পাৰ্চনেলি ফিল কৰোঁ যে এগৰাকী হিৰইনে যেতিয়া তেওঁৰ ফ্লেভাৰটো নষ্ট হৈ যাব ফ্লেভাৰটো মানে তেওঁ যদি এনেকুৱা এটা কেৰেক্টাৰ কৰে য'ত হিৰইনৰ ফ্লেভাৰটো চেছ হৈ গ'ল যদি আজি তেওঁ এনেকুৱা এটা কেৰেক্টাৰ কৰে যিটো কেৰেক্টাৰ কৰি দিয়াৰ লগে লগে তেওঁ ইমান ফ্লেছ এক্সপ'জাৰ কৰিবলগীয়া হ'ল যে তেওঁৰ প্ৰতি এপিলটো নাইকিয়া হৈ গ'ল মানুহৰ চাই আমনি লাগিছে তেওঁ 2খন বা 3খন চিনেমাইটো কৰিব গতিকে এই ৰাশ্যনিংটো বিৰাট দৰকাৰ এতিয়া ইফ ইউ অবজাৰ্ভ যে আই এম ফেমাছ ফৰ বিং an actor who has a good physique কিন্তু মোৰ এই 28 বছৰীয়া কেৰিয়াৰত মই এতিয়ালৈকে মাত্ৰ 2খন চিনেমাত খালি গা হৈছোঁ তাৰ বাহিৰে মই বডি দেখুৱাই নাই ক'তো চ' দেট ইজ ৰাশ্যনিং মোৰ এতিয়া টেলেণ্টছৰ ভিতৰত মই হাই ডাইভিং কৰোঁ মই স্কুবা ডাইভিং কৰোঁ মই স্নৰ্কেলিং কৰোঁ মই ছুইমিং কৰোঁ মই চাইকেল ষ্টাণ্টছ কৰোঁ মই বাইক ষ্টাণ্টছ কৰোঁ মই কাৰ ষ্টাণ্টছ কৰোঁ মই ৰোলাৰ স্কেটছ কৰোঁ স্কেট বৰ্ডিং জানো গতিকে ইমানবোৰ কাম আৰু বহুত আছে হৰ্চ ৰাইডিঙৰ পৰা আৰম্ভ কৰি শ্বুটিং বিভিন্ন ধৰণৰ কাম কিন্তু সেইবিলাক যদি চব মই এখন চিনেমাতে দেখুৱাই দিওঁ নেক্সট চিনেমাখনত মই কি দেখুৱাম এণ্ড দেট ইজ দ্য ৰিজন এক্সাম্পল হিচাপে কৈছোঁ য'ত আজি ঋত্বিক ৰোশনৰ নিচিনা এক্টৰ ইমান ধুনীয়া এক্টৰ ইমান ভাল এক্টৰ ছুপাৰ হিৰ' কৰাৰ লগে লগে তেওঁ মাৰ্কেটটো ডাউন হৈ গ'ল বিকজ তাৰপিছত আৰু কি কৰিব হোৱাট নেক্সট গতিকে ৰাশ্যনিং ইজ ভেৰি ইম্পৰ্টেণ্ট গতিকে এইবিলাক কথা আমাৰ নয়িং আৱাৰ লিমিটছৰ এট দ্য চেম টাইম মানে আপুনি সেইটো ক'ব বিচাৰিছে যে ক'ত ৰখাব লাগে নিজকে সেইটো জানিব লাগে প্লাছ আনুষংগিক প্ৰাসংগিক বহুত বস্তু থাকে এক্টিঙৰ চাৰিওফালে ছেভিং টাইম বিং প্ৰফেশ্যনেল ক্ৰিয়েটিং এন ইম্প্ৰেশ্যন এইবিলাক বস্তুও লাগিব গতিকে এইবিলাক বস্তু যদি তেওঁলোকে ডেভেলপ কৰে তেতিয়া মই ভাবোঁ আৰু প্লাছ এতিয়া সমীহ বোলা বস্তুটো তাৰমানে কেনেকুৱা জানানে মই তোমাক কওঁ এতিয়াৰ জেনেৰেশ্যনৰ মোৰ বেয়া লগা কথাটো এইটো যে ডেছপাইট দ্য ফেক্ট যে মই তেওঁলোকক চব কথাত এপ্ৰিচিয়েট কৰোঁ যে আজি মই কৈছোঁ যে কা আন্দোলনৰ সময়ত আগলৈকে মই ভাবি আছিলোঁ যে এই জেনেৰেশ্যনটোৱে অকল মোবাইল পিটিকি থাকে তাৰপিছত দেখিলোঁ তেওঁলোক কা আন্দোলনটো সক্ৰিয় ষ্টুডেণ্ট হেৰি আন্দোলন গতিকে মই দেখিছোঁ যে তেওঁলোক সেইটোও কৰিবও পাৰে চ' আই ৱাজ ভেৰি হাইলি ইম্প্ৰেছড বা আই এম ষ্টিল ইম্প্ৰেছড উইথ দেয়াৰ কেপেবিলিটি অফ ৱৰ্কিং আজি মই যিখিনি কাম মানুহৰ লগত ৰঘুপতি চিনেমা বনাইছোঁ দে জাষ্ট 27, 25, 23, 32 years old এতিয়া 32 হ'ল যেতিয়া ৰঘুপতি কৰিছিলোঁ দ্য মষ্ট এজড ওৱান ৱাজ 27 year old গতিকে মই এম ভেৰি ইম্প্ৰেছড কিন্তু এটা সৰু বস্তু আছে তাত সৰু বস্তু হৈছে যে আজিৰ ডেটতো আমাৰ জেনেৰেশ্যনৰ এক্টৰখিনিয়ে আমি ছিনিয়ৰ এজন লগ পালে পটককৈ তেওঁৰ আগত চিগাৰেট এটা জ্বলাই নিদিওঁ মোৰ 52 বছৰ হ'ল এতিয়াও আমি পাৰ্মিশ্যন লওঁ
যে দাদা বেয়া নাপায় যদি মানে ড্ৰিংক এটা অফাৰ কৰিলো আমি তথাপিও কৈ লওঁ দাদা বেয়া নাপায় যদি ন দেই এই যে সমীহটো ইয়াত কি হয় জানানে দি চিনিয়ৰ এক্টৰ দে ডোন্ট গেট থ্ৰেটেণ্ড যে ই মোক কালি পাত্তা নিদিব নেকি গতিকে তেওঁ দিল খুলি শিকায় চ' দেট ইজ ৱেন তেওঁৰ এক্সপিৰিয়েঞ্চটো মোৰ কামত আহে কিন্তু এতিয়া দেখিছো যে চিগাৰেটৰ পেকেটত লিখি থোৱা আছে 18 বছৰ হ'লে চিগাৰেট খাব পাৰি পটকে চিগাৰেটটো জ্বলাই দিয়ে আমাৰ আগত উই আৰ নট ইউজ টু ইট আমি ইমান সহজে এই বস্তুটো ল'ব নোৱাৰো বিকজ উই আৰ ফ্ৰম দেট জেনেৰেশ্যন যিটো জেনেৰেশ্যন আমি দেউতাক মাক খুৰাক ককাকৰ আগত বেয়া মাত নামাতো আমি হেৰি নকৰো চিগাৰেট এটা নাখাওঁ মদ এপেক নাখাওঁ সেই সন্মানটো আমি আছিলে গতিকে আই ৱান্ট দেম টু আণ্ডাৰষ্টেণ্ড দ্য ফেক্ট যে এই সন্মানটো কৰিব জনাটো ইজ এ ট্ৰিক how you will learn new work কাম কেনেকে শিকিবা কাম তোমাক কোনে শিকাব তোমাতকে সিনিয়ৰ জনে শিকাব সিনিয়ৰ জনক ইমপ্ৰেছ কেনেকে কৰিব so these are the things that they need to focus on বুলি যেটা আপুনি এটা কথা ক'লে যে গাঁৱৰ সময়ত আপুনি ইউথৰ খিনি দেখিলে যে বহুতখিনি আপোনাৰ বৰ্তমান মানে কাপৰ মন্তব্যটো এটা কি যিটো আছে সেইটোৱে মই অলপ আগতে কৈছো মোৰ কোনো চেঞ্জ নাই মোৰ কাৰ প্ৰতি যিটো মনোভাৱ তেতিয়া আছিল কাৰ আগতে যেতিয়া কেব আছিল কেবৰ সময়তো যিটো মন্তব্য আছিল সেইটো কাৰ সময়তো আছিল কাৰ সময়ত যিটো আছিল সেইটো আজিও আছে আৰু আজীৱন থাকিব কিন্তু কেৱল মানে তাত চেঞ্জ হ'ব এইটো যে আগতে প্ৰতিবাদটো আমি যি ধৰণে কৰিছিলো সেই ধৰণে প্ৰতিবাদ কৰাতকে মই ভাবো যে এতিয়া মই মোৰ আৰ্ট ফৰ্মৰ থ্ৰু দি I will be articulate মই এতিয়া মোৰ প্ৰতিবাদটো মোৰ কামৰ মাধ্যমেৰে কৰিম কাৰণ সেইটোৱেই কাম মই জানো ধৰক আপুনি জাৰ্লত মানে আন্দোলন কৰিছিলে 2019ত তেতিয়া ধৰক কিছুমান তাৰে পলিটিচিয়ানছ আছিলে যোনে আকৌ জইন কৰিলে আপোনাৰ মানে সেই পাৰ্টিটোৱে জইন কৰিলে মানে ক'ব গ'লে ইন ৱে মানে সেইটো একেলগে কৰিছিল আপোনালোকে প্ৰটেষ্ট so how do you feel about মানে আপুনি কেনেকৈ ফিল কৰে nothing you get what you deserve you will get what you deserve so this will answer your question which you asked in the morning তুমি ৰাতিপুৱা মোক যিটো প্ৰশ্ন কৰিছা তাৰ উত্তৰ তুমি এতিয়া মই তোমাক দি আছো আকৌ যে you will get what you deserve তুমি যদি নিজকে যদি ৰাস্তাই ঘাটে মদ খাই ৰাতিপুৱাৰ পৰা মদ খাই ঘূৰি ফুৰা তোমাৰ নাম হ'ব মদাহী তুমি যদি সেইটো নকৰি জিম যোৱা তোমাৰ নাম হ'ব আইৰন গেমছ প্লেয়াৰ তুমি যদি ভালকে মানুহক ব্যৱহাৰ কৰা তোমাক মানে ভালকে ব্যৱহাৰ কৰিব ক'ব যে বৰ ভদ্ৰ মানুহ তুমি যদি অভদ্ৰ হোৱা তোমাক মানে অভদ্ৰ ব্যৱহাৰ কৰিব ক'ব তুমি অভদ্ৰ so it's what kind of an entity you want to be known as that is exactly what you will do গতিকে তুমি যি কৰা সেইটোৱে পাবা it's all about that মোৰ ক'বলগীয়া তাতে একো নাই মই যিটো ভাল পাওঁ মোক পইচা নালাগে মোক লাগে মানুহৰ মৰম মোক লাগে মানুহৰ সন্মান মই যাৰ লগত বহো তেওঁলোকে যাতে সদায় মোক সন্মানে কথা পাতিব পাৰে তাৰ কাৰণে I had to sacrifice money so I am happy with it মোৰ লাইফটোৰ কাৰণে মই এইটো happy কাবাক বেলেগ লাগে তেওঁলোকে বেলেগ বস্তু কৰিছে somebody who wants to be a porn star তেওঁ নাঙত হৈ ঘূৰি থাকিব মোক যিটো লাগে মই লৈ লৈছো একদম হেকলে ভিডিঅটো চাব আৰু আজি ওয়াৰ্কআউটটো বহুত ইন্টেন্স হ'ব লাগে জানো যিমান দূৰ পাৰো কৰিম আৰু যিমান দূৰ পাৰো ৰেডি আছে মেন্টালি যে আজি ফালিব লাগিব মই কৰিম সদায় যিটো কৰো সেইটোৱে কৰিম তাতকে এক বেছি নকৰো এক কম নকৰো আপুনি যিমানটা ইন্টাৰভিউ দিছে আজিলৈকে মোৰ লগত ওয়াৰ্কআউট নকৰে আজি ঠিক আছে বলা ৰবিদা এতিয়া আমি ধৰক ৰেপিড ফায়াৰ ৰাউণ্ডত আহিছো সো তিনটামান আপোনাৰ ৰেপিড ফায়াৰ ৰাউণ্ড কৰিম মানে আপুনি জাষ্ট ইন শৰ্ট ক'ব লাগে আৰু আপোনাৰ ফেভৰেট পলিটিচিয়ান কোন হয় ফেভৰেট পলিটিচিয়ান হয় আছিল একচুয়ালি অটল বিহাৰী বাজপেয়ী was my favorite politician I like his integrity হয় আৰু এই যে কয় যে মানে ইন্টিগ্ৰিটি নহলে মানে পলিটিক্সত নালাগে বুলি ভাবে যে that guy proved it wrong politics of integrity লাগে and that is the reason why I have huge respect for people like Atal Bihari Vajpayee সেকেন্ড হৈছে আপোনাৰ এনেকুৱা এটা ভুল যোনটো ধৰ আপুনি কৰিছে কিন্তু বেলেগক কৰিব দিব বিচাৰা নাই see abusing substance দেই এটা সময় গৈছে ড্ৰাগ এডিকশ্যনত that is what I don't want people to do because মইতো বাৰু এক্সপেৰিমেন্টেশন বেচিছত কৰিছিলো কৰি then I was almost getting addicted তাৰপিছত মই বাদ দিলো দি পেলাই I came back so এইটো ভুল এইবিলাক ভুল মানুহে মানে এক্সপেৰিয়েন্স কৰিব দৰকাৰ নাই actually stay clean you will have a very beautiful and a very fantastic life থাৰ্ড কোৱেশ্চনটো হ'ল ধৰক এটা ওভাৰঅল আপোনাৰ মই এটা কথা সুধো আপোনাৰ ধৰক এনেকুৱা কোনবা আছে নে মানে ধৰক ফেভৰেট বলিউড এক্টৰৰ লগত একেলগে কাম কৰিব মন আছে মোৰ সবৰ লগত কাম কৰিব মন যায় এভৰি ফেন্টাষ্টিক এক্টৰ মানে এজন যদি সুধো কোনজন মানে বহুত আছে এইটো এনেকে এটা কৈ দিয়াটো বৰ দিগদাৰী তথাপিও পটককে মোৰলৈ আহিছে হেৰি শেফালী শ্বাহৰ লগত কাম কৰিবলৈ মন আছে শেফালী শ্বাহ মানে wonderful actor wonderful actor
তেখেতক মানে আপোনাৰ এতিয়া যদি অফাৰ পাই কৰিব আৰু ডেফিনেটলি কৰিম আচ্ছা কিন্তু ধৰক এটা তাৰ পৰা কুৱেশ্যন এটা আছে ধৰক এতিয়া মানে আপুনি বহুত আগতে আপুনি আৰু জুবিন দা মিলি পেলাই কৈছিলে যে অসমতে থাকি মানে লায়ন হ'ম কিন্তু বাহিৰত যাই পেলাই মানে বলিউডৰ কাম নকৰোঁ মানে সেনেকুৱা এটা কিবা ষ্টেটমেণ্ট দিছিলে চ' সেইটোৰ ওপৰত কি ক'ব লাগে আপুনি যিটো এইটো কথা ক'লে নহয় মানে কথা আছে তাত মই নিউ ষ্ট্ৰাগলাৰ হিচাপে ষ্টাৰ্ট কৰিব নোৱাৰোঁতো এতিয়া অসমৰ মানুহৰ কাৰণে অসমৰ মানুহখিনি মৰমতে মোৰ মূৰত বহুৱাই থৈছে সেই মূৰটো নি পেলাই মই কাৰোবাৰ ভৰিত কেনেকৈ থৈ দিওঁ তাত গতিকে ৱাই নট আৰু অসম মানে মই বুজি নাপাওঁ এটা কথা যে মুম্বাই ইণ্ডাষ্ট্ৰিটো ইণ্ডিয়ান ইণ্ডাষ্ট্ৰি নহয় একচুৱেলি ইট ইজ অলছ' এ লেংগুৱেজ ইণ্ডাষ্ট্ৰি তো শুদ্ধ হিন্দীটো কোনোৱে নকয় না আমাৰ নাগাকেইটাই হিন্দী শুদ্ধ কয় না মুম্বাইয়াকেইটাই কয় না দিল্লীকেইটাই কয় হিন্দী শুদ্ধ হিন্দী কয় কোনে গতিকে হাউ কাম অকল বলিউডে কিয় মানে ল'ব এইটো হেৰি যে তেওঁলোকে হিন্দী চিনেমা বনায় ইণ্ডিয়ান চিনেমা মানে ইণ্ডিয়ান চিনেমা ইটছ এ লেংগুৱেজ ফিল্ম চলিবহি ইণ্টাৰনেশ্যনেল লেভেলতো গতিকে আমাৰ টাৰ্গেট হৈছে আমি ইয়াৰ পৰা প্ৰডাক্ট বনাম যিবিলাক বস্তুৱে আমাৰ এক্টৰছক এক্সপ্লইট কৰিব আমাৰ ষ্টৰিবিলাকে এক্সপ্ল'ৰ কৰিব গতিকে আমাৰ কাহিনী ক'ব 100% চ' ইয়াতে কৰিম মই মানে ধৰক মানে আপোনাৰ মন আছে ইয়াতে বাট যদি অফাৰ পায় তো ইউল গো অফাৰ নোপোৱা নহয় এতিয়ালৈকে কিন্তু আই হেড বিন চুজি যে তেওঁলোকে কিছুমান বস্তু বিচাৰে সেইটো কাম কৰিবলৈ মোৰ ইচ্ছা নাই তোমাৰ ষ্টাইল তোমাৰ এতিয়া গতিকে আমাৰ ফৰ্মটো ঠিক আছে নে ঠিকে আছে মানে তুমি এতিয়া ৱেইট পাৱাৰ লিফ্টাৰ হিচাপে ঠিকে আছে ফিটনেছৰ ক্ষেত্ৰত মই তোমাক মাৰ্কছ বৰ কম দিম ঠিক আছে আপুনি মই এটা পুছআপ কম্পিটিশ্যন কৰিব ন সেইবিলাক নহয় দ'জ আৰ ষ্ট্ৰেংথ পুছআপ ষ্ট্ৰেংথ এণ্ডিঅৰেঞ্চ সেইবিলাকৰ কথা আহিব তাত ন সেইটো ইম্পৰ্টেণ্ট নহয় কিন্তু মই তোমাক হেল্থৰ নামত মই যদি কওঁ তোমাক তোমাৰ এতিয়া I will not give you good marks for health. Yes, bro. Give me 4 months. Yes. Give me 4 months. হেতু যদি তোমাক যদি খুচিছে তেতিয়াহ'লে I think my এটা আপোনাৰ এইটো লেভেলে এটা ক্লিপ বনাই পেলাই দিব লাগিব মোৰ কোৱাখিনি তাৰমানে তেতিয়াহ'লে কামত আহিব 100% because see তোমাৰ আৰু মোৰ কম্পিটিশ্যন হ'ব নোৱাৰে আমাৰ গাড়ী দুখনৰ মডেল একে নাম্বাৰ প্লেট একে নহয় না আপোনাৰ মই এটা এনে পুছআপ কৰিব মন আছে কিন্তু একেলগে কৰিম বাৰু পিছত আজিতো মোৰ পুছআপছ নাই বাৰু আজি মই নকৰোঁ মানে আপুনি কি বেলেগ এদিন মোৰ চেষ্ট থকা দিনাখন আহিবা মোৰ চেষ্ট থাকিব দিনাখন আহিবা পিছলৈ থৈ দিলে আহি যা নাই পিছলৈ থ'বই লাগিব আজি মোৰ চেষ্টৰ ৱৰ্কআউট নাই নহয় মই এটা ৰুটিনত কৰোঁ ৱৰ্কআউট পুৰা মানে মই আজি বাইচেপছ ট্ৰাইচেপছ মাৰো বাইচেপ ট্ৰাইচেপে মাৰিম মানে আপুনি এভৰি ৰেপ মানে পুৰা কাউণ্ট এভৰি ৰেপ মোৰ বহুত কেলকুলেটেড ৱৰ্কআউট আপোনাৰ কিবা ৱেইডেষ্ট টেলেণ্ট আছে নে ৱেইডেষ্ট টেলেণ্ট মই টেলেণ্টটো ৱেইড বুলি কেনেকৈ কওঁ মানে কিবা থাকে ন চবৰে যে এইটো টেলেণ্ট মই দেখাব বিচাৰা নাই বাট আমাৰ শ্ব'ত আপুনি ক'ব লাগিব লাইক কি এনেকুৱা এটা টেলেণ্ট আছে যোনটো আপুনি দেখুওৱা নাই অডিয়েঞ্চক একো নাই এভৰিথিং এভৰিৱান হেজ চিন চবেই দেখিলে ৱেইডেষ্ট কিবা আমি মানে জমনি কিবা এনেকুৱা টাইপ আপুনি ভাবে যোনটো জমনি হয় ক'ব পাৰে এইটো ভাবিব লাগিব তেনেকৈ কি আছে এপাৰ্ট ফ্ৰম ইউৰ মানে চিৰিয়াছ হেৰি আই ৱান্ট টু মানে শ্ব' মানে বুজিছে ন কথাটো আপোনাৰ ফান চাইড এটা মানে আপুনি ধৰক এইটো উইয়াৰ্ড বুলি ভাবে বা এইটোৰ জমনি হয়তো মানুহে গম পালে চাগে হাঁহিব আহাই নাই দেখোন এটা চেট মাৰি লৈ মূৰত আহিব নেকি আপুনি বহুত ভাবিছে এইটো নাই দেখোন চব যি আছে চব দেখালোৱে ষ্টিল কি এনেকুৱা কিছুমান থাকে দিয়ক মানে যোনটো আমি লাইক গম নাপাওঁ তেনেকুৱা একো নাই দেখোন মানে আপুনি ধৰক অকলে হাঁহিছিলে দিনটোৰ কথা ভাবি পেলাই বুজা নাই মানে ধৰক এনেকুৱা হয় ন বহুতো ইনচিডেণ্ট লাইফত অকলে হাঁহিছে তেতিয়াহে পাম্পটো হৈছে আপোনাৰ গিভ মি 5 months get back to shape 5 months পুৰা ধুনীয়াকৈ হাৰ্টৰ ওপৰত লোড কমোৱা বডি ৱেইট কমোৱা এজিলিটি বাঢ়ক তেতিয়া ভাল পাবা তুমি আপোনাৰ এটা চাইডতে পুৰা মানে তিনিটা চাইডতে আপোনাৰ ভাস্কুলাৰিটি আহি গ'ল কমটো মানে উইদিন 3 sets ধৰ ৰবিৰ এনেকুৱা কথা থাকে ন বহুতে যে মানে মই ধৰ যেতিয়া জিম জইন কৰিছিলোঁ বা এটা ফিজিক পোৱাৰ পিছত এনেকৈ কৈছে যে এই খালি জিম কৰে জিমৰ বাহিৰে ইয়াৰ একো নাই বা কয় যে ইমান জিম কৰি কি লাভ ইউ হেভ টু কিল ইট ইন দি আদাৰ পাৰ্ট অলছ' আদাৰ পাৰ্টছ অফ লাইফ অলছ' এনেকুৱা এটা ষ্টেটমেণ্ট আহে মানে সেইটো ওপৰত কি ক'ব লাগে যেতিয়া এটা মানুহে হেল্থৰ ওপৰত ৱৰ্ক কৰি থাকে বহুতে মক কৰে মানে এইটো খালি জিমে কৰে এটা মিথ এটা থাকে মানে এইটো কেনেকৈ মানে ধৰক এই মক কৰা মানুহকেইটা আৰু 20 বছৰ পিছত কেনেকুৱা স্থিতিত থাকে তুমি চাই লোৱা মোক মক কৰা মানুহ বেছিভাগ মানুহে জীয়াই নাই এতিয়া আমি লাষ্টলৈকে গুচি গৈছে পুৰা এণ্ডিছ কেনেকুৱা ইজিলি 17 নাই আৰ্মছ নাই এইটো চাইজ নাই না আছে এনেই লাগে তেনেকুৱা না চাইজ নাই চাইজ বহুত লুকটো আছে ন হাই এক্সেক্টলি বিকজ অফ দ্য লেছ বডি ফেট ইয়েছ কম বডি ফেটৰ কাৰণে বৰ ধুনীয়াকৈ দেখি পায় ন about to step on stage
ন মিষ্টাৰ আছাম 2024 এই জি হৈছে এতিয়া মই মাষ্টাৰ আছাম হ'ব নহয় এক্টিং পিছত কৰিম জি হৈছে আজি মিষ্টাৰ আছাম হৈ লওঁ আগতে এতিয়া আপুনি ঘৰ গৈ কি খাব এতিয়া মানে এতিয়া মই কি মিল আছে আপোনাৰ এতিয়া মই চুপ এটা খাম শুই যাম নো প্ৰটিন চেক নাথিং না চিকেন টিকেন একো নহয় নাই, আপুনি maybe- ভেজতে আছে এতিয়া এতিয়া ভেজ গতিকে মই হয় ভেজ চুপ কিবা এটা খাম আৰু পালচেছ ল'ম বইল পালচেছ অ'কে বাছ দ্যাটছ ইট এতিয়া মই যদি ধৰক জিম নগলো হয় মই ক'লো হয় ইমান টেষ্টলেছ ফুড কিয় খাই আছে নহয় মই তাতে টেষ্ট পাওঁ হা টেষ্ট পাই what is the definition of taste nobody knows মানে whatever you like I like this ষ্টিল পিজ্জাটো চবে ভাল পায় না মই I feel guilty আৰু cheese মই লওঁ only when no carbs mixed with it Okay. মই এতিয়া cheese omelette খাম কিন্তু মই পিজ্জা নাখাওঁ where carbs and লাষ্ট fat কিটা চিট meats কৰিছিলে লাষ্ট 2 days back maybe কি খাইছিলে মাটন পোলাও খাইছিলোঁ মটন পোলাও আজি 3 দিন আগতে যেতিয়া মই এইটো ভেজ ডায়েটৰ সময়ত আছিলোঁ 3 দিন 4 দিন হ'ল নেকি মোৰ 4 দিন হ'ল না 4 days back মটন পোলাও ভৰিছে নে পেটটো আপোনাৰ কিয় নভৰিব মনটো বান্ধাৰ ওপৰতে কথা the mind comes everywhere where Ravida goes yes the mindset interestingly even according to ancient Hindu sciences mind is not the brain the whole body is the mind if you control your body yes no ইয়াত খুশ লাগিলে ৰিয়েক্ট কৰে তো so এটো তোমাৰ রিফ্লেক্স অ্যাকশন is not processed in the brain so this is also mind do you ever read books মানে philosophical books পঢ়ে না আপুনি মানে I feel you read a lot মানে আপোনাৰ because আপুনি যে ancientৰ কথা ক'লে বুকছৰ পৰা আপুনি মানে শিকিছে কি বুক পঢ়িছে আপুনি ৰিসেন্ট বহুত দিন কিতাপ পঢ়া নাই কিন্তু কিবা কিবি বাৰু পঢ়ি থাকো নেটত আপুনি এইটো পঢ়িছিল নে পল কোয়েলৰ বুকছ বিলাক নাই মই জন ডাক্তৰ কিতাপবিলাক পঢ়ো আচ্ছা নন ফিকশন নহয় তেওঁৰ হেৰিবিলাক মই ভাল পাওঁ দোজ বুকছ কেন বি ইণ্টাৰপ্ৰেটেড ইন মেনি ডিফাৰেণ্ট ফল্ডছ মানে so dada 10:44 হ'ল গোটেই ৰাতি so this is your lifestyle maybe this is my lifestyle regardless of what happens in this world I end up in the gym I work out go back a happy man sleep a happy man wake up a happy man আমাৰ মাইকৰ চাৰ্জাৰ শেষ হৈ গ'ল গাইজ চ' মানে এতিয়া ফোনটো দি মই ৰেকৰ্ডিং কৰিবলগীয়া মাইকৰ চাৰ্জাৰ শেষ হ'ল মোৰ চাৰ্জ শেষ হোৱা নাই আপোনাৰ চাৰ্জাৰ মাইক গিভ আপ কিন্তু আৰু তাৰ এতিয়া একদম আপোনাৰ লাষ্টৰ ফালে এটা লাষ্ট প্ৰশ্ন আছে ধৰক আপোনাৰ এটা মই চিটুৱেশ্যন দিছোঁ এতিয়া ধৰক আপুনি ফিল্ম ইণ্ডাষ্ট্ৰী আপোনাৰ এইটো চাপ'জ লাষ্ট মুভি হয় আপুনি কেনেকুৱা মুভি কৰিব বিচাৰিব ধৰক লাষ্ট মুভি হয় আপোনাৰ লাইফৰ কৰিব বিচাৰিছে লাষ্ট এখন মুভি আপুনি কৰি যাব মোৰ এটা কেৰেক্টাৰ কৰিবলৈ বিৰাট ইচ্ছা আছে যিটো কেৰেক্টাৰত মই আৰম্ভণিৰ পৰা শেষলৈকে এযোৰ কাপোৰ পিন্ধি থাকোঁ মাত্ৰ এযোৰ কাপোৰত দ্য ষ্টৰি অফ এ ডে সেইটো এটা তেনেকুৱা এটা কেৰেক্টাৰ কৰিবলৈ বৰ মন যায় মোৰ ষ্টৰি অফ তাতে মানে কি এক্সেক্টলি আছে এক্সেক্টলি হোৱাট এভাৰ কাপোৰ এযোৰে আৰু মুঠতে ওলালোঁ শেষ কৰিলোঁ আৰু ষ্টৰি ঘৰৰ পৰা ওলাই আহিলোঁ দিনটো কি কি ঘটিল ত' অবভিয়াছলি দ্য মুভি উইল বি ভেৰি ফাষ্ট তাৰপৰা তাত যিটো টায়াৰ্ডনেছ চিপ ইন কৰিব যিটো ধৰণৰ ফেচ লুক আহিব গোটেই দিনটো দ্যাট উইল বি ভেৰি নেচাৰেল গতিকে তেনেকুৱা এটা কাম কৰিবলৈ বিৰাট ইচ্ছা আছে য়েছ আৰু এনেকুৱা এটা কাম কৰিবলৈ মন যিটো কাম এটলিষ্ট চাই আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি ইউথখিনি এটলিষ্ট মটিভেটেড হওক যেনেকৈ মই এতিয়া ৰঘুপতি কৰিলোঁ চ' পিপল য়াংষ্টাৰ্ছ ৱান্ট টু বি এন ACS অফিচাৰ নাও চ' আই থিংক দ্যাটছ দ্য কাইণ্ড অফ ইনস্পিৰেশ্যন মুভি শুড বি গিভিং আদাৰ্ছ চ' দ্যাট ইজ ইট আপোনাৰ কেনেকুৱা লাগিল মোৰ ভাল লাগিলে উই টক আই হেড এ কোম্পানী এনেইতো মই আই এম অলৱেজ উইথ কোম্পানী কিন্তু এটলিষ্ট মোৰ আজিৰ শ্ব'টো ডিফাৰেণ্ট পালোঁ এইটো যে ফাৰ্ষ্ট টাইম কোনোবা এজন ইণ্টাৰভিউৰ মোৰ লগত ৱৰ্কআউট কৰিছে সমান লেভেলত গতিকে এইটো ভাল লাগিল চ' তোমাৰো নলেজ অলপমান আছে ৱৰ্কআউটৰ বিষয়ে গতিকে সেই কথাটো তোমাক মই জনা কথাকেইটা ক'বলৈ সুবিধা হ'ল চ' এটলিষ্ট তুমি ইণ্টাৰপ্ৰেট কৰিব পাৰিবা বুজি পাবা মই কোনটো প্লেনত কথা পাতি আছোঁ চ' নহ'লে বেছিভাগ জেগাত আমি অলপ এলিয়েনেটেড এলিয়েনছ আমাৰ কনচেপ্টবিলাক এলিয়েন গতিকে তুমি বুজি পোৱা মোৰ কথাখিনি গতিকে সেইটো এটা ভাল লাগিল মোৰ আপোনাক মই আজি গোটেই দিনটো অলপমান বুজি পাব চেষ্টা কৰিছোঁ বহুতখিনি ক্ষেত্ৰত ধৰক অলপমান ৰিলেট কৰিব পাৰিছোঁ কাৰেক্ট পিছলৈ চাগে আৰু বেছিকৈ পাৰিম ডেফিনেটলি আই ৰিয়েলি হোপ এণ্ড আই প্ৰে দেট ইউ ডু হয় আৰু দ্য মোৰ ইউ ষ্টে ক্ল'জ টু দি আৰ্থ ইউ বি হেপী পাৰ্চন বিকজ উই মেড আউট অফ 5 এলিমেণ্টছ ঠিক আছে গাইজ আমি যিহেতু শেষলৈকে আহিছোঁ আপোনালোকে কমেণ্ট ছেকশ্যনত ক'ব যে কোনখিনি পৰা আপোনাৰ চবতকৈ বেছি ভাল লাগিলে আৰু এনেকুৱা ভিডিঅ' চাই থাকিব আৰু দাদাৰ লগত আজি বহুতেই বেছি ইউনিক এক্সপিৰিয়েঞ্চ কিয় হৈছে মই এইটো কাৰণে কৈ আছোঁ আমি প্ৰায় 9টা to 10টা এপিছড আমি কৰিছোঁ তাৰপৰা মই দাদাৰ এটা বস্তু ডিফাৰেণ্ট পালোঁ গোটেই দাদাৰ মাইণ্ডছেটটো মানে এটা কনচিষ্টেণ্ট ফ্ল' এটা আছে হুইচ ইজ মানে ছামথিং আই ট্ৰাই টু ফ'ল' মই এজন এথলিট হয় বা মই ভাল পাওঁ ফিটনেছৰ ক্ষেত্ৰতো তেখেতে সেই বস্তুটোৱে মানে ইনে পজিটিভ নিজৰ লাইফতো আনিছে মানে ইন আদাৰ এছপেক্টছ অফ লাইফ
ৰিলেশ্যনশ্বিপছ হওক বা কেৰিয়াৰৰ ক্ষেত্ৰত হওক, যোনটো আমি সকলো আনিব লাগে। চ' গাইজ আই হোপ যে আপোনালোকক ইনস্পায়াৰ কৰিছে গোটেই ভিডিঅ'টো, আৰু আগলৈকে আমি এনেকুৱা ট্ৰাই কৰিম অলপমান ভাল কণ্টেণ্ট আনিবলৈ। চ' ৰবিদা লাষ্ট ৱৰ্ড আৰু কিবা? লাষ্ট এটা কথা, হেৰি যিটো ভাল বেটাৰী এইটো বহুত দেৰিলৈকে চলে, বহুত দেৰিলৈকে চলিলেই ভাল বেটাৰী বুলি গম পাব, কৈ থকাৰ দৰকাৰ নাই। এতিয়া আমাৰ শ্ব' শেষ হৈ গ'ল, আমাৰ বেটাৰী ৰান আউট কৰিলে মাইকৰ, কিন্তু মোৰ ৱৰ্কআউট এতিয়া শেষ হোৱা নাই, মোৰ আৰু ছেটছ আছে অবলিক্স মাৰিব এতিয়া। শ্ব' গ'জ অন। ঠিক আছে গাইজ, চি ইউ অন দ্য নেক্সট ওৱান। চি এম।